এখন সমাজক সাক্ষী কৰি বিয়া হৈ গৈ ল'ৰা ছোৱালী জন্ম দিয়াৰ পাছতো আকৌ এটা মতালৈ পলাই যোৱা মাইকী মানুহ যিবিলাক আছে সেইবিলাক ডাইৰেক্টলি যদি মই কওঁ থাৰ্ড ক্লাছ। মই মাইকী মানুহ বহুতৰ লগত কথা পাতোঁ, যৌনগন্ধি কথাও কেতিয়াবা পাতোঁ। ইটছ এ চিম্পল। আৰু সকলোৱে জানে মই ডেকা অৱস্থাত খুব চেনি আছিলোঁ। মোৰ ফেচবুকত বা মোৰ হোৱাটছআপত যিমান নাৰী আছে হয়তো অসমৰ কাৰোৱেই নাই চাগে ইমান নাৰী মোৰ হোৱাটছআপত যিমান আছে। তাই পাই শংকৰদেৱ সংঘৰ অভিধান জ্বলাই দিছিল। গতিকে আচলতে কিয় এনেকুৱা হ'বলৈ পালে? দুইটা অসমীয়া জাতিৰে অংশ, অসমীয়া জাতিৰে দুটা অংশ, দুটা অংগ, আৰু এটা অংশই বা এটা অংগই আনটো অংগৰ সংবিধান জ্বলাই দিলে। কিমান দূৰ গ্ৰহণযোগ্য? এনেকুৱা কিয় হ'বলৈ পাইছে? এতিয়া মোকতো বহুত মানুহে কয় যে ভগৱানৰ পিছৰ অৱতাৰটো বোলে মই ভিন্ন সময়ত ভিন্ন অৱতাৰ ধৰোঁ। মোৰ ভিডিঅ' যেতিয়া মানুহে মিলিয়নছত চাব পাৰে, প্ৰত্যেক দিনা মোৰ 2 লাখৰ ওপৰত ভিডিঅ' যায়। কিয় চাই? মানুহে কিবা এটা পাইছে তাত। মই মদাহী কথা মতে ভিডিঅ' নবনাওঁতো। কোনোবা ৰাতি মদ খায়, ফাল্টু বুলি দিওঁ ৰ, ইয়াক কুকুৰ বুলি দিওঁ ৰ, এচব মানুহৰ কাৰণে মই ভিডিঅ' নবনাওঁ। কিন্তু আপুনি এজন পুৰুষ, আৰু পুৰুষ হৈ আপুনি জন্ম দিছে নাৰী শক্তি। এই নাৰী শক্তি জন্ম দিয়াৰ আঁৰত আপোনাৰ নাৰীৰ লগত ভাল হোৱা তেনেকুৱা কিবা উদ্দেশ্য আছে নেকি? এতিয়া ল'ৰাবিলাকে মোৰ ফেচবুকত মই একো দিবই নোৱাৰোঁ। তই এটা পাগল, তই এটা মূৰ্খ, তই ফটুৱা অভিনেতা, তই এটা ফক্কৰ ফাল্টু, ভিন্ন কথা দি থাকে। তই ঘৈণীয়েৰৰ পইচা দি চল, এনেকুৱা ধৰণৰ কথাই মোক মানে থকা সৰকা কৰি থাকে। যে গাহৰি পুহিব নালাগে, গাহৰি খাব নালাগে। গাহৰি যিসকলে খাব লাগে বুলি কয় তেখেতসকলে প্ৰথম গাহৰি চিণ্ডিকেটটো বন্ধ কৰি লওক। বাহিৰৰ পৰা অহা চেলেঞ্জ কৰিলোঁ মই। কোনোবাই যদি ঘৰত 10টা গাহৰি পুহিছে, গাঁওখনৰ মাজতে তেওঁলোকৰ ঘৰত মাটি কম, তেওঁলোকে স্বাৱলম্বী হোৱাৰ কাৰণে 10টা গাহৰি পুহিছে, তেওঁক হয়তো এঘৰীয়া কৰিছে। কিন্তু সেই একেই কোনোবাই দূৰত গৈ বেলেগ এখন গাঁৱত গৈ ডাঙৰকৈ ফাৰ্মিং কৰিছে, তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিছে, কিন্তু তেওঁ ধুনীয়াকৈ চলি আছে। এই ডিছক্ৰিমিনেশ্যনটো কিয়? বৰ্জন, বহিষ্কাৰ, এঘৰীয়া এইবিলাক একো নাই। এইবিলাক সৃষ্টিকাৰ জানান নাই তোমালোকবিলাক। চুমি বৰাটো ঔষধি গুণ পাইছে তাত। তাৰমানে চুমি বৰা এগৰাকী নাৰী পাই গ'ল, অলপ দেখাত ধুনীয়া পাই গ'ল, ৰিলছবোৰ অলপ ভিডিঅ' দেখিলে, ৰিলছৰ মাজে মাজে অলপ কিবা কিবি দেখাও পায়, সেইবিলাক চাইছে মানুহে বিৰাট ভাল পাইছে আৰু মানে চুমি হৈ গ'ল। আৰু অসমৰ 95% মানুহে গাহৰি পুহিয়ে ফ্লেট কিনিছে, গাহৰি পুহিয়ে গাড়ী কিনিছে। একদম 1 নম্বৰত গুচি গ'ল আৰু, কাৰণ ইয়াৰ আগৰটোতে আধা পালোহি। এতিয়া যিটো পাতিলে এইটোতো আৰু ওপৰলৈ গুচি গ'লোঁ আৰু ইয়াত মানে ৰক্ষা নাই আৰু। টুইন টাৱাৰৰ পৰা আদি কৰি হেলিকপ্টাৰ মানুহক ঘৰে ঘৰে পৰিব পৰা ব্যৱস্থা হৈ যাব পাৰে, ক'ব নোৱাৰি। ঝুমুৰ বিনন্দিনীৰ 2টা ৰেকৰ্ড হৈছে। এটা হৈছে ৱৰ্ল্ড ৰেকৰ্ড, আন এটা ৰেকৰ্ড হৈ গৈছে এজন পিতৃয়ে জীয়েকক পৰীক্ষা নিদি পেলাই ঝুমুৰ বিনন্দিনী নাচিবলৈ পঠিয়াই দিছে। সেইটোও কিন্তু এটা ৱৰ্ল্ড ৰেকৰ্ডতে পৰে তাৰমানে। নমস্কাৰ, জেএন টক্সৰ দ্বিতীয়টো খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় অভিনেতা, এজন সমাজসেৱক, এজন সাংস্কৃতিক কৰ্মী, বৈকুণ্ঠ প্ৰিন্স পাঠক। বৈকুণ্ঠদা, আপোনাক স্বাগতম জনাইছোঁ। থেংক ইউ। আৰু নতুন শ্ব' তোমাৰ দ্বিতীয় খণ্ড, আৰু দ্বিতীয় খণ্ডত উপস্থিত থাকিব পাৰে ময়ো নিজকে ধন্য মানিছোঁ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ। বাকী বৈকুণ্ঠদা, কি খবৰ? খবৰটো সদায় ভাল। ভালে আছে। বাকী আপোনাক শেহতীয়াকৈ দেখি আছোঁ নদী আৰু নাৰী জাগ্ৰত সমিতিৰ সৈতে খুব ওতপ্ৰোতভাৱে জড়িত, মৌচুম বুলি আপুনি জন্ম দিছে অনুষ্ঠানটো। গতিকে প্ৰথমতে মোক কওকচোন, এই নদী আৰু নাৰী জাগ্ৰত সমিতি আচলতে কি আৰু ইয়াৰ উদ্দেশ্য কি? আচলতে অসমত বহুত নাৰী সংগঠন আছে, তাৰ মাজত মই এজন পুৰুষ হৈ এটা নাৰী সংগঠন খোলাটো খুব প্ৰশ্নবোধক প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। উদ্দেশ্য আচলতে বহুতে মোক ভিন্ন ধৰণে সমালোচনাও কৰে, মই এজন পুৰুষ হৈ নাৰী ৰিলেটেড কিবা কাম কৰিবলৈ যোৱাটো। আৰু সকলোৱে জানে মই ডেকা অৱস্থাত খুব চেনি আছিলোঁ। সেইকাৰণে মোৰ লগৰবিলাকে কয় যে তোৰ মানে উদক ভেটা ৰখীয়া দিছে, কিবা কিবি এনেকুৱা ধৰণৰ শব্দবিলাক ছ'চিয়েল মিডিয়াত সাধাৰণতে লিখে। কিন্তু মোৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে দুৰ্ভগীয়া নাৰীসকল, ইমানেই আইন আছে বুলি কয় নাৰীৰ কাৰণে, কিন্তু ক'ৰবাত মই নাৰীৰ কাৰণে আইনখন দেখা নাই। এদিন মই গাড়ীত গৈ থাকোঁতে এগৰাকী মানুহে মোলৈ সাধাৰণতে সততে অসমৰ ভিন্ন ঠাইৰ পৰা ফোন আহে, ভিন্ন কাৰণত। দাদা, মোৰ ঘৰত এনেকুৱা হৈছে, আপুনি অকণমান আমুকক কৈ দিয়ক, তামুকক কৈ দিয়ক, মই পুলিচৰ ওচৰত কেনেকৈ যাম, মই এপ্লিকেশ্যনখন কেনেকৈ লিখিম, এনেকুৱা ধৰণৰ ফোনবিলাক আহি থাকে সাধাৰণতে। মানুহজনীয়ে কৈছে যে মোৰ বাচ্ছাটো 3 মাহ হৈছে, মোৰ মানুহজনে এৰি পেলাই বেলেগ এজনী ছোৱালী বিয়া পাতিছে। তেতিয়া মই গাড়ীখন ৰখাই দিলোঁ। মই গৈ আছিলোঁ নগাঁৱলৈ।
তেতিয়া মই সেইটো সময়ত মোৰ বেবীৰ বয়স হৈছে মানে মোৰ ল'ৰাটো জন্ম হোৱাৰ বয়স হৈছে 17 দিন। মই সেই 17 দিনত এজন পিতৃৰ যিটো ভূমিকা বা গোটেই এণ্টায়াৰ প্ৰেগনেঞ্চিৰ ফাৰ্ষ্ট ষ্টেপৰ পৰা একেবাৰে বাচ্ছা জন্ম হোৱালৈকে যিটো গোটেই প্ৰক্ৰিয়াটো, সেই প্ৰক্ৰিয়াটোত মই ওতঃপ্ৰোতভাৱে মই মোৰ পত্নীৰ লগত আছোঁ। গতিকে মই ফিল কৰোঁ এজন দেউতাক বা এজন স্বামী এগৰাকী পত্নীৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয় সেই সময়খিনি ডিউৰিং যোনখিনি টাইমৰ কথা মই কৈছোঁ। যেতিয়া 3 মহীয়া বাচ্ছাটোক এৰি মানুহ এজনে বেলেগ এগৰাকী বিয়া পাতিব পাৰে, তাৰপিছত আৰক্ষীৰ ওচৰলৈ মানুহগৰাকী গ'লে আপোনাৰ মানুহজন বিচাৰি দিব নোৱাৰোঁ, আমি আপোনাক একো হেল্প কৰিব নোৱাৰোঁ, এইটো কোৰ্টৰ বিচাৰ। এনেকুৱা এখন দেশত, নাৰী প্ৰধান দেশত আমি ইয়াতেই বাস কৰি আছোঁ নেকি? লগে লগে তাৰ কেইদিনমানৰ পিছত মই মানে এই সংগঠনটোৰ বিষয়ে মানে আলোচনা কৰি পেলাই সাংগঠনিক ৰূপ দিলোঁ। এনেইতো অলৰেডি চলিয়ে আছিলে আমাৰ নদী আৰু নাৰীৰ জাগ্ৰত শক্তি নাম দি গ্ৰুপ এটা চলি আছিলে, ইজনে সিজনক হেল্প দি, কিন্তু সাংগঠনিক যিটো প্ৰক্ৰিয়া সেইটো মই কেতিয়াও ভবা নাছিলোঁ। কিন্তু লাহে লাহে ভাবিছোঁ যেতিয়া মোৰ মানুহগৰাকী মানে সোমাই আছে, বাচ্ছা যেতিয়া ডেলিভাৰী সময় হৈছে, তেতিয়াও মই মানুহক কিন্তু সেইটো সময়তো ছাৰ্ভিচ দি আছোঁ। কোনোবাই ফোন কৰি আছে, আজিৰ ডেটত মোৰ ফোনটোত নিয়াৰ এবাউট 100ৰ ওপৰত ফোন আহে অকল দুৰ্ভগীয়া নাৰী। যদি দিনটোত 100গৰাকী মানুহৰ ফোন আহিব পাৰে, 30 দিনত কিমান আহিব আপুনি নিজে ভাবি চাওক। গতিকে এই গোটেই বস্তুটো যে এগৰাকী নাৰীৰ সন্তান থকাৰ পাছত পুৰুষ এজনে হওক বা নাৰী এগৰাকী যি বিয়া পাতি গুচি আহে, মানে পলাই গুচি আহে এজন বিবাহিতা পুৰুষলৈ বা বিবাহিতা নাৰীগৰাকী এজন পুৰুষলৈ পলাই যায়, তাক আমি পিটিম। এতিয়া ফুল্লি সেইটো প্লেন কৰিছোঁ। যদি চৰকাৰে আইন আনক, আৰক্ষীয়ে যদি ব্যৱস্থা লৈ লওক, নহ'লে নদী আৰু নাৰীৰ জাগ্ৰত শক্তি অসমে পিটিব। তাৰ কাৰণে আমাৰ যদি সক্ৰিয় সদস্য কোনোবা জেল যাব লগা হয়, বৈকুণ্ঠ প্ৰিন্সে যদি কাৰোবাৰ গুলিৰ আঘাত ল'ব লগা হয়, তাৰ কাৰণে সদায় প্ৰস্তুত আছোঁ। কিন্তু মই যিমানবিলাক ভুক্তভোগী নাৰী পাইছোঁ, আৰু ইণ্টাৰেষ্টিং কথা, 72 বছৰ বয়সৰ মানুহৰ যেতিয়া মই পৰকীয়া প্ৰেমৰ কথা শুনো, মোৰ মাথা গৰম হৈ যায়। তাৰমানে এগৰাকী মানুহে মোক ফোন কৰি কৈছে মোৰ হাজবেণ্ডৰ বয়স 72 বছৰ, ঘৰলৈ অহা কাম কৰা মানুহগৰাকীৰ লগত তেওঁ ভাল। গতিকে এনেকুৱা ধৰণৰ কালপিতবিলাকক আমি উত্তম মাধ্যম দিম। আৰু আমাৰ পিটন খাই যদি কোনোবাই সামাজিক ষ্টেটাছ লাঘৱ হোৱাৰ কাৰণে যদি কেতিয়াবা নিজে আত্মহত্যাৰ পণ লওক, তেনেকুৱা মানুহ মৰিব লাগে। গতিকে এই গোটেইবিলাক চিন্তা কৰি প্ৰথম আমাৰ উদ্দেশ্য মানে যে এতিয়া কালি এগৰাকী মানুহে ফোন কৰিছে, বাচ্ছাটোৰ পৰীক্ষা আছে, গিৰিয়েকে কি কৰিছে, এজনী মানুহক অবৈধভাৱে আনি গুৱাহাটীত ৰাখিছে কোনোবা হোটেলত, তেওঁৰ লগত ব্যস্ত, ফোন চোন চব তাইৰ পৰা লৈ আহিছে, আমাক খবৰ দিছে, আমি যিমানখিনি পাৰোঁ আমি অলৰেডি মই ছেক্ৰেটেৰীক নিৰ্দেশনা দিছোঁ, য'তেই নহওক সেই মানুহজনক ধৰিব লাগে, যিকোনো প্ৰকাৰে আৰক্ষীৰ ওচৰত আনিব লাগে। আৰক্ষীৰ ওচৰত যাওঁতে কৈছে আমি আপোনালোকৰ মানুহজন ক'ত বিচাৰি দিম, কেনেকৈ বিচাৰি আনিম, এইটো কোৰ্টৰ বিচাৰাধীন। এগৰাকী মানুহক ৰাতি নিৰ্যাতন কৰিব, এগৰাকী মহিলাক, এগৰাকী মানুহক মানসিকভাৱে নিৰ্যাতন কৰিব, তাৰপিছত আৰক্ষীয়ে আচলতে আৰক্ষীক বান্ধি থৈছে এখন আইনে, সেই আইনখন আঁতৰাই এখন স্বচ্ছ আইন আনিবৰ কাৰণে নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ মোৰ নেতৃত্বত কাম কৰি আছে। যথেষ্ট সক্ৰিয় নাৰী আমাৰ লগত জড়িত হৈছে, ভিন্ন প্ৰান্তৰ পৰা জাতি উপজাতি জনগোষ্ঠী মিলি আমি এটা বৃহৎ সাংগঠনিক ৰূপ দি পেলাই আমি এটা জনজাগৰণ সৃষ্টি কৰিব গৈছোঁ। তাৰ কাৰণে আমি ভিন্ন পৰ্যায়ত কাৰ্যসূচী লৈছোঁ। আমি আইনৰ এই যিটো পৰকীয়া প্ৰেম কৰিব পাৰে বুলি কোনোবা এটা মিছা অপবাদ উলিয়াই দিছে, তেনেকুৱা এখন সেই আইনখনৰ বিৰোধিতা কৰি আমি 5 এপ্ৰিলত আমি গুৱাহাটীত প্ৰায় সংখ্যক ভুক্তভোগী নাৰীক আমি আমন্ত্ৰণ কৰিছোঁ। আমি এখন সভা কৰিম, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিম। ইয়াক ৰোধ কৰিবই লাগিব, নহ'লে সমাজ শেষ হৈ যাব। কিন্তু চাওক, এতিয়া আপুনি আৰক্ষীৰ ওচৰত যাওঁতে আৰক্ষীয়ে ভালকৈ ছাপৰ্ট নকৰিলে, মই ছাপৰ্ট বুলিয়ে কৈছোঁ। আৰক্ষীয়ে ছাপৰ্ট নকৰিলে নহয়, এজন ইণ্ডিভিজুৱেল আৰক্ষীয়ে সেই বস্তুটো ক'ত বিচাৰি যাম বা কোৰ্টত যাওক তেনেকুৱা বিভিন্ন কথা ক'লে। কিন্তু আৰু এক ছেকেণ্ড মই এইখিনিতে কৈ দিওঁ, আৰক্ষী 2 প্ৰকাৰৰ আছে। আমি যদি কোনোবা আৰক্ষীক ফোন কৰোঁ যে ছাৰ এনেকুৱা এনেকুৱা কথা হৈছে, আপুনি অকণ চাই দিয়ক, মাতি আনি তই এনেকুৱা কৰিব নোৱাৰিবি, তোৰ বাচ্ছা চাব লাগিব, একদম খবৰদাৰ, তোক কিন্তু জেল দিম। এজন আৰক্ষীৰ সিমানখিনি পাৱাৰ দম আছে যে এনেকুৱা নকৰিবি, কৰিছে। গোলাঘাটৰ অলপ দিনৰ আগত এটা ফোন কৰিলোঁ, লগে লগে আৰক্ষীয়ে মাতি আনিছে যে তই যদি নেক্সট টাইম এনেকুৱা কৰিবলৈ হয় সমাজ বিৰোধী কাম, তোক কিন্তু দেৰিম। আৰক্ষী এজনে এনেকৈ কৰি দিলে খেলাটো খতম হৈ যায়, ভয় খায় আৰক্ষীলে। আৰক্ষীক সেইখিনিয়ে কেতিয়াবা আমি মানৱতাৰ ক্ষেত্ৰত কেতিয়াবা যেনে মানুহে কয় যে কাৰোবাৰ ভাল হ'বৰ কাৰণে আমি কেতিয়াবা মিছা কথা ক'ব লগা হয়,
কাইলৈ যদি পাকিস্তানে যদি আমাৰ ইণ্ডিয়াক আক্ৰমণ কৰিব আহোঁতে মই যদি এটা মিছা কথা কৈ মোৰ দেশখনক বচাই দিওঁ তেতিয়াহ'লে মই ভগৱানৰ শাৰীত থাকিম আৰু কিছুমান আৰক্ষী বিষয়াক পাওঁ এইটো কোৰ্টৰ বিচাৰ বৈকুণ্ঠ এইটো আমি চাব নোৱাৰিম এনেকৈ কৈ দিয়ে দুই প্ৰকাৰ মানুহ আছে আজি মই লখিমপুৰ আৰক্ষী সদৰ আৰক্ষীৰ থানাৰ অচিক ফোন কৰিছিলোঁ ৰাতিপুৱা কিবা এটা কাৰণত একেলগে একেমুখে একেটা উশাহতে তেওঁ উত্তৰ দিছে যে হ'ব মই চাই আছোঁ মই তেখেতক যিমান পাৰোঁ আমাৰ ফালৰ পৰা সহায় কৰিম সেইটো হৈছে মানুহৰ মানৱীয়তা আৰক্ষী ড্ৰেছ যোলে মানুহ ভয় কৰে এইটো আইন ভংগ কোনেও তেওঁক বেয়া নাপায় কিন্তু এগৰাকী নাৰীক সহায় কৰিলে গতিকে কথাবিলাক তেনেকুৱা ভাল আৰু বেয়া কৰা আৰু নকৰা এনেকুৱা পৃথিৱী কিন্তু আপুনি যি ধৰক আইন হাতত ল'ম বুলি কৈছে টানি চুচৰাই আনিম বুলি কৈছে সেইবিলাকতো আইন বিৰুদ্ধ আৰু আইন বিৰুদ্ধ কাম কৰাটো জানো উচিত আইন বিৰুদ্ধ কাম মই ক'লোঁ নাই কেতিয়াবা মিছা কথাই যদি কাৰোবাৰ ভাল হয় তেতিয়াহ'লে আইনলৈ আমি বাট চাই থাকিম নকৰে মানুহে কান্দি থাকিব ঘৰত এইবোৰতো চাই থাকিব নোৱাৰিম এতিয়া মই নতুন প্ৰচেছ লৈছোঁ চব ভুক্তভোগী নাৰীক একলগ কৰি দিম একলগ কৰাৰ পিছত বাধ্য হ'ব লাগিব গণতান্ত্ৰিক দেশ এখন আমাৰ কথা শুনিব লাগিব চৰকাৰে হওক আৰক্ষী প্ৰশাসনে হওক আমাৰ কথা শুনিব লাগিব আমি শুনিলে আইন হাতত কেতিয়াও তুলি নলওঁ কিন্তু আপুনি এজন পুৰুষ আৰু পুৰুষ হৈ আপুনি জন্ম দিছে নাৰী শক্তি এই নাৰী শক্তি জন্ম দিয়াৰ আঁৰত আপোনাৰ নাৰীৰ লগত ভাল হোৱা তেনেকুৱা কিবা উদ্দেশ্য আছে নেকি এনে সেইটোৱে বহুত মানুহে লিখে যে উদক ভেটা ৰখীয়া দিলে নাই আপুনি প্ৰথমতে এটা কথা উত্থাপন কৰিছে যে আপুনি চেনি আছিলে মই চেনি আছিলোঁ ক'ৰবাত এনেকুৱাও হৈ যায় নেকি বা এনেকৈ ভাবিব পাৰি নেকি মানুহে ভাবিব নেকি যে বৈকুণ্ঠ প্ৰিন্স পাঠকে নাৰী শক্তি জন্ম দিছে ক'ৰবাত চাগে নাৰীৰ লগত ভাল হৈ বৈকুণ্ঠ প্ৰিন্স পাঠক ধান্দাবাজি ভাবিব পাৰে কোনো তেনেকুৱা ভাবিব পাৰে আপুনি এতিয়া সমাজে কি ভাবি আছে মোৰ সেইটো কথা নহয় মোৰ এটা মেণ্টেলি ছেটিছফেকশ্যন যে মই দিনে এগৰাকী মানুহক হেল্প কৰি আছোঁ মোৰ মানুহে কণ্টিনিউৱাছলি কাম কৰি আছে আজিৰ ডেটত মই কিন্তু NGO কৰা নাই ভৱিষ্যতে পইচা পাম নহয় মানে ড'ৰ টু ড'ৰ ছাৰ্ভিচ চলি আছে এতিয়া যোনে আমাক কমপ্লেইন দিছে আমি যিমানলৈকে পাৰিছোঁ সিমানলৈকে ছাপৰ্ট কৰিছোঁ কেতিয়াবা কি হয় কোনোবা মানুহ ওলাই যাব নোৱাৰে কাৰণ মহিলাবিলাকৰ ঘৰৰ কাম থাকে বা কিছুমান হাজবেণ্ডে নিদিয়ে কিছুমানে এনেকুৱা কৰে হাজবেণ্ডবিলাকে গ্ৰুপৰ পৰা লেফ্ট কৰাই দিয়ে হা গতিকে ড'ৰ টু ড'ৰ এতিয়া মই 500 মহিলালৈ আমি গুৱাহাটীত মিটিং কৰিলোঁ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ মোক যদি তুমি নদী নাৰী মানুহ এজনী ঘপককৈ গুৱাহাটীৰ কোনোবা গণেশগুৰিতে দেখোঁ মই চিনি নাপাওঁ মই কোনো মানুহৰ চকুলে নাচাওঁ মই হাতখন চাওঁ মগজুটো চাওঁ মই মগজুৰ কথা কাণেৰে শুনো যে এই মগজুটো কিমান চলিব এই মানুহগৰাকী মই ট্ৰেইনিং দিছোঁ মই তেওঁলোকক উৎসাহ দিছোঁ মই সদায় প্ৰেৰণা দি আছোঁ যে আপোনালোকে পাৰিব নাকান্দিব কান্দিলে একো সমস্যাৰ সমাধান নহয় গতিকে মই তেনেকৈ এটা ফ'ৰ্চ সৃষ্টি কৰি আছোঁ যিটো ভালৰ কাৰণে কৰি আছোঁ কোনোবা এজন মানুহক যেতিয়া আমাৰ মানুহে ফোন কৰে কিবা এটা কয় তেওঁ বেয়া পায় যে বৈকুণ্ঠ প্ৰিন্স পাঠকে লগাই দিছে নি মই লগাই নিদিওঁ মই জাষ্ট গ্ৰুপত মেছেজটো ড্ৰপ কৰোঁ নিজে নিজে আমাৰ মানুহবিলাকে কাম কৰি থাকে বুজিলেনে আমাৰ কোনো ব্যক্তি বিশেষ আমাৰ কাৰো লগত শত্ৰুতা নাই যিগৰাকী মানুহে বাচ্চা থাকোঁতে এজনী ছোৱালী পলুৱাই লৈ আহিব আৰু যিজনী ছোৱালী আহে ছোৱালীজনী যে আৰু কালপ্ৰিত সেই নাৰীগৰাকী আৰু কালপ্ৰিত যিগৰাকী ছোৱালী গুচি আহে আৰু বহুত এনেকুৱা হৈছে কাম বন নাই বেকাৰ ফটুৱা থাৰ্ড ক্লাছ ছোৱালী কিছুমান আছে পঢ়া শুনা কৰিব নোৱাৰিলে জীৱনত ক'ৰবাত বুঢ়া মানুহ এটা পাইছে মেছেজ কৰিলে ব্লেকমেইলিং ষ্টাৰ্ট কৰি দিয়ে সেইবিলাক বন্ধ হ'ব লাগিব আৰু মোৰ আস্থা আৰু বিশ্বাস আছে এইখন চৰকাৰৰ ওপৰত নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ ওপৰত কঠোৰ সিদ্ধান্ত ল'ব আৰু মই বাৰে বাৰে টুইট কৰি আছোঁ তেওঁ ফেচবুকৰ য'তেই লাইভ দিছে ত'তেই এই আইনৰ কথা কৈ মই তেওঁলৈ বাৰ্তা প্ৰেৰণ কৰি আছোঁ কিন্তু আপুনি নাৰী শক্তি কিয় জন্ম দিলে মই বুজি পালোঁ আপুনি পুৰুষ হয় পুৰুষতো বহুত প্ৰতাৰিত হৈ আছে বহুত যুৱতীয়ে বা বহুত ৱাইফে পুৰুষকতো প্ৰতাৰণা কৰি আছে নিৰ্যাতন কৰি আছে সেই নিৰ্যাতনৰ সম্পৰ্কত আপুনি নাৰীৰ লগত আপুনি আছে শ্লোগানটোৱে হৈছে পুৰুষ আৰু মহিলা উভয়কে আমি সহায় কৰিম বুলি আমাৰ লগৰ তলত লিখাই আছে আচ্ছা আমি পুৰুষৰ হৈ মাত মাতিয়ে আছোঁ আমি পুৰুষৰ হৈ কাম কৰি আছোঁ এই যে মহিলা এগৰাকী যে হাজবেণ্ড থকাৰ পিছত পলাই গ'ল এই যিজন নিথৰুৱা হাজবেণ্ড সেই হাজবেণ্ডজনৰ লগত নদী আৰু নাৰী জাগ্ৰত শক্তি অসম থিয় হৈছে বুজি পালেনে দুই ধৰণে কামটো বেলেঞ্চত কাম কৰি থকা হৈছে এইবিলাক আচলতে আজিৰ সমাজৰ ল'ৰা ছোৱালীবিলাকে বহুত বেছি বুজি নাপায় ৰাতি হ'লে মালটো খাব লাগে বুলি জানে পাৰ্টি খাব লাগে বুলি জানে কিছু সংখ্যকৰ কথা কৈছোঁ থাৰ্ড ক্লাছ কমেণ্ট দিব লাগে কোনোবা ছোৱালীক যদি অকণমান ড্ৰেছযোৰ বেয়া পিন্ধা দেখিছে তাত এটা বেয়াকৈ কমেণ্ট দিব লাগে যৌন উৎপীড়ন থকা তাতকৈ আৰু বিশেষ একো নাই ছোৱালীজনীয়ে কি ভিত্তিত সেই ডান্সটো মাৰিছে তাত চাব লগা নাই বুজি পালেনে হাফ পেণ্ট এটা পিন্ধাৰ লগে লগে ছোৱালীজনী বেয়া হৈ গ'ল শ্লিভলেছ এটা পিন্ধাৰ লগে লগে বেয়া হ'ল কিন্তু যে কাপোৰে আঁৰ থকা ছোৱালীজনীয়ে যে কিমান বেয়া কাম কৰি আছে
এখন সমাজক সাক্ষী কৰি বিয়া হৈ গৈ ল'ৰা ছোৱালী জন্ম দিয়াৰ পাছতো আকৌ এটা মতালৈ পলাই যোৱা মাইকী মানুহ যিবিলাক আছে সেইবিলাক ডাইৰেক্টলি যদি মই কওঁ থাৰ্ড ক্লাছ। অ'কে, বুজি পালোঁ বৈকুণ্ঠদা। তুমি বুজি পালে নহ'ব, গোটেই মানুহে বুজি পাব লাগিব, অসমৰ মানুহে বুজি পাব লাগিব। বুজি নাপায় আজিকালি ল'ৰা ছোৱালী। মই আকৌ কৈছোঁ, আমাৰ যুৱ সমাজ উশৃংখল হ'লে নহ'ব। আগতে ময়ো তেনেকুৱা আছিলোঁ, গাড়ীখন স্পীড চলাই ভাল লাগে, বাইকখন স্পীড চলাই ভাল লাগে। যেতিয়া নিজেই টকা ঘটা ষ্টাৰ্ট কৰিলোঁ তেতিয়া কিন্তু মোৰ চকাটো ক্ষয় যাব নেকি চিন্তা, বেছি স্পীড চলালে মোৰ গিয়াৰডাল ছিঙিব নেকি চিন্তা, এক্সিডেণ্ট হ'লে মোৰ পইচা যাব, মোৰ ইঞ্চুৰেঞ্চ যাব, মোৰ সেইবোৰ চিন্তা। গতিকে আমাৰ যুৱ সমাজক মই কওঁ যে উদণ্ড বেছি হ'ব নালাগে। আমি কিবা এটা কথা কৈছোঁ ভাবিব লাগে যে বৈকুণ্ঠ প্ৰিন্স পাঠকে কি কাৰণে এই কথাখিনি ক'লে। কিবা এটা কথা ক'ব, ভিডিঅ' এটা আপলোড কৰি এইকেইটা কাম নাই, নুশুনে আৰু মানে টাইম নাই তাৰমানে, উতনোৱা বুজি পাইছোঁ। আজিকালি প্ৰায়বিলাক ল'ৰা ছোৱালী। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে মহানগৰীত ধাৰাবাহিকভাৱে যুৱতীৰ মৃত্যু হৈ আছে। সেয়া হত্যাকাণ্ড হ'ব পাৰে, আত্মহত্যা হ'ব পাৰে, আটাইবোৰ ওলাই পৰা নাই। এই যে যুৱতীৰ ভাড়াঘৰত মৃতদেহ উদ্ধাৰ, আজিও এটা উদ্ধাৰ হৈছে। চ' যুৱতী যে এনেকৈ যে মৃতদেহ উদ্ধাৰ হৈ আছে, যুৱতীৰ মৃত্যু হৈ আছে, আপুনি চাগে এই বছৰ 2 মাহ হ'ল এতিয়া, বহুত 2025 বৰ্ষত 2 মাহত কেইবাটাও যুৱতী মৃত্যুৰ ঘটনা গুৱাহাটী মহানগৰীত। এইবোৰ কিয় হৈছে, আপুনি কি? এইটো প্ৰশ্নটো হিচাপত গৃহ বিভাগক সুধিব লাগে, তথাপি মোক সুধিছে যে মইতো উত্তৰ দিব নহয়, আপুনি নাৰী, মই এইকাৰণে সুধিছোঁ যে আপুনি নাৰীৰ লগত কাম কৰি আছে। মানে মানুহৰ উচ্চাভিলাষ, মানে কাৰোবাক যদি দেখিছে ইহঁত ফ্লেটত আছে ময়ো থাকিব লাগে, লগৰ এজনী কলিকক সুধিলে অফিচত ক'ত থাকা, এই আমি ফ্লেটত থাকোঁ ন, এইও ভাবি ল'লে ময়ো ফ্লেটত থকা মাথা মাৰি ওলাই। এনেকুৱা এটা কেছ গৈছে, বুঢ়া এটাকে পতাই লওঁ ৰ, ইয়াৰ পৰা অলপ পইচা চইচা খীৰাব পাৰিম, এনেকুৱা বহুত ছোৱালী আছে। এজনী ছোৱালী অলপ দিনৰ আগত মৰিছে, 20টামান বয়ফ্ৰেণ্ড আছে তাই, 20টামান বয়ফ্ৰেণ্ড আছে। তাই মৰোতে মোৰ অলপো দুখ লগা নাই। 20টা বয়ফ্ৰেণ্ড থকা ছোৱালীজনী যদি মৰি যায় কেতিয়াবা, তাই মৰি যাওক, তাই এটা প্ৰজন্মক বদনামী কৰি দিয়ে তাৰমানে। সেই 20টা থকা বয়ফ্ৰেণ্ড থকা ছোৱালীজনীটো ঢুকাল, আনফালে আকৌ এটা বয়ফ্ৰেণ্ড থকা ছোৱালীজনীও ঢুকাই গ'ল। তুমি বস্তুটো চাবা দেই, 20টা বয়ফ্ৰেণ্ড থকাজনী মৰি গ'ল, এই এটা বয়ফ্ৰেণ্ড থকা কাৰণে এজনী মৰি গ'ল, তাৰমানে তেওঁ উপযুক্ত মৰম সন্মান পোৱা নাই, আত্মহত্যাৰ পথটো বাছি ল'লে সেই পুৰুষজনৰ পৰা। কাৰণ সেই পুৰুষজনৰ সেই তেনেকুৱা 20টা বয়ফ্ৰেণ্ড থকাৰ লগত আৰু কেইবাজনীৰ লগতো ভাল। প্ৰেম সদায় সৃষ্টিৰ কাৰণে হয়, ধ্বংসৰ কাৰণে নহয়। আজিকালি প্ৰেমবিলাক হ'ল ফেচবুক, ইনষ্টাগ্ৰাম। ছেকেণ্ডৰ ভিতৰত মই ইয়াৰ পৰা ডুবাইত থকা মানুহজনী চাই দিব পাৰোঁ। ছেকেণ্ডত থকা মানুহজনী, মই যদি আজি একদম ধুনীয়াকৈ ঘৰ এটাৰ ভিতৰত থাকি মই যদি ভিডিঅ' কল কৰি দিওঁ মানুহজনীয়ে, সেয়াৰ লগতে দেখোন মোৰ জীৱনটো ছেটেলমেণ্টত আহিয়ে যায়। চালোৱে না, দেখিয়ে গ'লোঁ। আৰু ল'ৰা এটাই যদি তেনেকুৱা এগৰাকী মাইকী মানুহ অকলশৰীয়া পাই গ'ল, বহুত তেনেকুৱা ল'ৰা আছে তাৰমানে, বুজি পালেনে? তেনেকুৱা বহুত ল'ৰা আছে, সিহঁতে খেপ বিচাৰি কৰি থাকে। এতিয়া আমাৰো বহুত ছোৱালীৰ লগত ভাল আছিল, বহুত বোৱাৰী মানুহৰ লগত আমাৰ ভাল কথা পাতোঁ, ফুৰিবলৈ যাওঁ, ফ্ৰেণ্ডশ্বিপ আছে। মোৰ নিচিনা হয়তো নাৰী মোৰ ফেচবুকত বা মোৰ হোৱাটছআপত যিমান নাৰী আছে, হয়তো অসমৰ কাৰোৱেই নাই চাগে ইমান নাৰী মোৰ হোৱাটছআপত যিমান আছে। মই চবৰ লগতে যিমান পাৰোঁ কথা পাতোঁ, কিন্তু কাৰো লগত মোৰ কোনো এগৰাকী নাৰী আহি ৰাস্তাত খাৰা হৈ ক'ব নোৱাৰিব যে এওঁৰ লগত মোৰ প্ৰেম আছে, মই এওঁৰ লগত প্ৰেম কৰিছোঁ। বুজি পালানে? ভাল পাইছোঁ কথাখিনি শুনি। এইবোৰ চিধা চিধি কথা। ধুনীয়াতকৈ ধুনীয়া মই নাৰী দেখোঁ, মই নিজক কণ্ট্ৰল কৰিব লাগিব। মই মানুহ হয়, মইতো জন্তু নহয়। যদি জন্তু হ'লে মই ভিন্ন নাৰীৰ পিছত গৈ উঠি থাকিম। গতিকে এই যে মৃত্যুৰ হাৰটো বাঢ়ি গৈছে, এইটো হৈছে উচ্চাবিলাস। অলপ দিনৰ আগত দেখিছোঁ আইফোন এটাৰ কাৰণে মানুহ মৰি যায়। আজিকালি মানে কি হৈছে, ষ্টেটাছ বহুত আহি গ'ল, ফেচবুকৰ হোৱাটছআপৰ ষ্টেটাছ, ইনষ্টাগ্ৰামৰ ষ্টেটাছ, ৰিলছ, ফেচবুক ৰিলছ, ষ্টৰি ভিন্ন ভিন্ন। এইফালৰ পৰা যদি এখন ফটো দিলোঁ, মই একেটা চাৰ্টকে পিন্ধি নিদিওঁ, কাইলৈ বেলেগ এটা চাৰ্ট পিন্ধি দিওঁ, একেযোৰ কাণফুলিকে পিন্ধি কিয় দিম, বেলেগ এযোৰ কাণফুলি পিন্ধি দিওঁ। এই কথাবিলাকে মানুহে মানসিকভাৱে ক্ৰিয়া কৰি 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 মানুহবোৰ বেয়া হ'বলৈ লৈছে, যাৰ ফলত এনেকুৱা মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে। প্ৰেমত কেতিয়াও মানুহ নমৰে, বেয়া যিবোৰ অপশক্তি, ইয়াক প্ৰেম কেতিয়াও তুমি আখ্যা দিব নোৱাৰা। প্ৰেম সদায় ভালৰ কাৰণে হয়। প্ৰেমত গণ্ডগোল হ'লেহে, বেয়া হ'লে মানুহটো মৰে। গতিকে উচ্চাবিলাসিতা কিছুমান দেখিছোঁ যে নাৰী, 20টা বয়ফ্ৰেণ্ড থকা নাৰীগৰাকীও মৰিছে আৰু এটা বয়ফ্ৰেণ্ড থকা নাৰীগৰাকীও মৰিছে। গতিকে আমি
ভাল এটা আদৰ্শ প্ৰতিষ্ঠা কৰিব লাগিব যুৱ প্ৰজন্ম আধ্যাত্মিকতাৰ দিশৰ ফালে আহিব লাগিব তেতিয়া এইবিলাক কমি যাব আৰু এইটো নহয় যে মই ধোঁৱা তুলসীৰ পাতো নহয় মই বাৰতো যাওঁ ডান্সো কৰোঁ মই ভকতীয়াও হয় মই নামঘৰতো যাওঁ বেলেঞ্চ কৰি ৰাখোঁ মই মাইকী মানুহ বহুতৰ লগত কথা পাতোঁ যৌনগন্ধি কথাও কেতিয়াবা পাতোঁ ইটছ এ চিম্পল মই যদি তেওঁক যদি মনে মনে গৈ মোৰ ঘৈণীয়ে গম নোপোৱাকৈ যদি মই মনে মনে কথা পাতোঁ আমুকলৈ আহিবা লগ কৰিবা আমুকলৈ যাম সেইটো হ'লে বেয়া অপেন হ'ব লাগে যি হয় মানুহ গতিকে মই তেনেকুৱা মানুহ আপুনি এজন অভিনেতা সমান্তৰালভাৱে আপোনাক দেখিবলৈ পাই আছোঁ যে আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি এই তিনিওটা আপুনি খুব এক্টিভলি চলাই আছে আপোনাৰ উদ্দেশ্য কি তিনিটা মইতো সম্পূৰ্ণ বেলেগ বেলেগ তিনিটা অভিনয় শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি তিনিটা সম্পূৰ্ণ বেলেগ বেলেগ ছেক্টৰ ইয়াত আপোনাৰ আচলতে উদ্দেশ্য কি এতিয়া মোকতো বহুত মানুহে কয় যে ভগৱানৰ পিছৰ অৱতাৰটো বোলে মই ভিন্ন সময়ত ভিন্ন অৱতাৰ ধৰোঁ কৈছে আপোনাক সাংবাদিক হৈও দেখিলোঁ মই সাংবাদিক হৈও দেখিলে আপোনাক শংকৰ সংঘৰ সক্ৰিয় এতিয়া মানে কি হৈছে সঁচা কথাবিলাকত যেতিয়া মই মুখ খোলোঁ তেতিয়া মই মানুহৰ কাৰণে বেয়া হৈ যাওঁ আজি মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন অনুৰাগী মই এজন ভকতীয়া ল'ৰা মোৰ দেউতাই ৰাতিপুৱা গধূলি মোক কৈছিলে নামঘৰ যাবি মোৰ দেউতাই কৈছিল যে অকণমান আধ্যাত্মিকতা ৰাখিবি তেতিয়া মানুহক বেয়াকৈ কোৱাৰ পৰা অলপ বিৰত থাকিবি কাজিয়াৰ পৰা আঁতৰত থাকিবি সেইবোৰ হৈছে আধ্যাত্মিকতাৰ জ্ঞান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত মোৰ ককা জড়িত ককাই ঘৰে ঘৰে গৈ মানুহক গুৰুজনাৰ আদৰ্শৰ প্ৰতি কৈছিলে মোৰ সেই কথাটো মনত আছে মই ক্লাছ 5ৰ পৰা মই ভাষণ দিওঁ গুৰুজনাৰ ওপৰত ক্লাছ 8ত মই মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগত মই একেখন মঞ্চত বহি 7জনকৈ MP উপস্থিত অসমৰ মুখ্যমন্ত্ৰী আছে মই ক্লাছ 8ত তিনিচুকীয়াত মই ভাষণ দিছোঁ আৰু প্ৰয়াত মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মোক সেই সময়ত কৈ থৈ গৈছিল যে তুমি যুৱ প্ৰজন্মৰ আদৰ্শ হ'ব লাগিব তুমি কাম কৰিব লাগিব তুমি গুৰুজনাৰ আদৰ্শ প্ৰচাৰ কৰিব লাগিব তুমি কেতিয়াও পিছলৈ নাযাবা তোমাৰ ভাষণে মোক আপ্লুত কৰিলে এখন গাঁৱৰ পৰা ওলাই গৈ এজন সাধাৰণ শিক্ষকৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ নিচিনা এজন ব্যক্তিৰ পৰা এই যিকেইটা কথা শুনিছিলোঁ সেই কথাকেইটাই মোৰ জীৱনৰ কাৰণে বহুত ডাঙৰ কথা গতিকে সেই যে মোৰ শক্তিখিনি সোমাই আছে সৰুৰ পৰা মই আধ্যাত্মিকতাৰ লগত জড়িত ইয়াত এতিয়া মই শংকৰ সংঘক ৰিপ্ৰেজেণ্ট কৰি থকা নাই মই গুৰু ধৰ্মৰ কথা কৈ আছোঁ মই গুৰুজনাৰ ধৰ্ম কোনোবা এটা সংস্থাই হওক সংঘই হওক ধুনীয়াকৈ পালন কৰি আছে তাক মই ছাপোৰ্ট কৰি আছোঁ এইটো নহয় যে মই আহোমক গালি পাৰি আছোঁ এতিয়া আহোমৰ ল'ৰাবিলাকে ভাবি ল'লে যে বৈকুণ্ঠ দা আহোম বিৰোধী কিন্তু আহোমৰ ড্ৰেগনটোৰ বিষয়ে বেয়াকৈ কওঁতে প্ৰথমেই গুৱাহাটীৰ প্ৰথমজন মই ব্যক্তি যিজনে মই প্ৰথম মুখ খুলিছোঁ অলপ দিনৰ আগত যিটো ঘটনা ঘটিছিলে মই ফাৰ্ষ্ট ভিডিঅ' দিছোঁ চবেই পাইছে গতিকে মোৰ কোনো জাতি ধৰ্ম নিৰ্বিশেষে মই সকলোকে ভাল পাওঁ এতিয়া ল'ৰাবিলাকে মোৰ ফেচবুকত মই একো দিবই নোৱাৰোঁ তই এটা পাগল তই এটা মূৰ্খ তই ফটুৱা অভিনেতা তই এটা ফক্কৰ ফাল্টু ভিন্ন কথা দি থাকে তই ঘৈণীয়েৰৰ পইচা দি চল এনেকুৱা ধৰণৰ কথাই মোক মানে থকা সৰকা কৰি থাকে কিন্তু এইবিলাক শক্তিয়ে মোক বিচলিত কৰিব নোৱাৰে যিটো কম প্ৰয়োজন হ'লে ডিঙি কাটা যাব আমি বিপ্লৱীৰ ধৰণে মানুহ আমি কৈ মৰা মানুহ তাৰমানে নকৈ মৰা মানুহ নহয় তাৰমানে বুজি পাইছেনে যিমান আমাৰো আত্মস্বাভিমান আছে আমিও অসমীয়া আমাৰ তেজো অসমীয়া ডেকাৰ লাচিতৰ তেজ আমাৰ গাতো আছে গতিকে আমি কৈ মৰা মানুহ গতিকে মই শংকৰ সংঘক ৰিপ্ৰেজেণ্ট কৰি থকা নাই আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি সমানে এটা চেলত কাম চলি আছে যিটো বাতৰি কৰিব লাগে কোনোবা সাংবাদিকৰ লগত ভাল বাতৰি কৰা নাই এঘৰ মানুহে মোক ফোন কৰিছে মোৰ বাতৰিটো নকৰে মই তাত উপস্থিত হ'ম সাংবাদিক ৰূপে মোৰ ভিডিঅ' যেতিয়া মানুহে মিলিয়নছত চাব পাৰে প্ৰত্যেক দিনা মোৰ 2 লাখৰ ওপৰত ভিডিঅ' যায় কিয় চাই মানুহে কিবা এটা পাইছে তাত মই মদাহী কথা মতে ভিডিঅ' নবনাওঁতো কোনোবা ৰাতি মদ খায় ফাল্টু বুলি দিওঁ ৰ ইয়াক কুকুৰ বুলি দিওঁ ৰ এসব মানুহৰ কাৰণে মই ভিডিঅ' নবনাওঁ মই শিক্ষিত মানুহৰ কাৰণে ভিডিঅ' বনাওঁ ময়ো জানো কোনটো কথা ক'লে ট্ৰেণ্ডিং যাব কোনটো কথা ক'লে মোৰ ভিডিঅ' ভাইৰেল যাব সেইটো মোৰ উদ্দেশ্য নাই মোৰ ভিডিঅ'য়ে 2টা মানুহক সাহস দিব লাগে সেইটোহে মই বিচাৰোঁ গতিকে আৰু অভিনয় মোক কয় এইটো কাম নাইকিয়া এক্টৰ এইটো ফটুৱা আমুক তামুক এনে কমেণ্ট দেখোঁ মানে মই কমেণ্ট বক্সত যদি মই অভিনয় যদি মোৰ 1%ও নাই আজিৰ ডেটত কি কাৰণে মোক মানুহে অভিনেতা হিচাপে গ্ৰহণ কৰিছে 10 বছৰ আজিলৈকে টিল নাও 11 years হৈ গ'ল মই একদিনো বহি থকা নাই কিন্তু তুমি জানা মই ইখনৰ পিছত সিখন মেগা চিৰিয়েল কৰি আছোঁ এতিয়াও কৰি আছোঁ চাকনৈয়া মোৰ চলি আছে ৰেঙনি টিভিত 7টা বজাত এতিয়াতো মই ঘৰে ঘৰে গৈ মানুহক নেটপেক ভৰাই দিব নোৱাৰোঁ তহঁতে ভাই বেকাৰ দিনৰ দিনটো মোবাইল টিপিবি কোনো অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত কাম নাই
ৰাতি হ'লে মোবাইল টিপি টিপি বেয়াকৈ গালি পাৰিবি, তহঁতৰ ঘৰে ঘৰে গৈতো মই চিৰিয়েল দেখাই থাকিব নোৱাৰোঁ, হয়নে নহয়? ডেফিনেটলি। গতিকে এই কথাবিলাকে মোক আৰু উৎসাহ দিয়ে আৰু যুঁজিম, জিকিম নহয় শিকিম, কিবা এটা নহয় কিবা এটাতো হ'ব। আৰু মই একদম ডাইৰেক্টলি তোমাৰ শ্ব'ত কৈছোঁ, মই কোনো ফটুৱা মানুহৰ কাৰণে ভিডিঅ' নবনাওঁ। মই সদায় টাৰ্গেট কৰোঁ এখিনি শিক্ষিত মানুহ, যিখিনি মানুহে মই ইয়ালৈ আহোঁতেও নিয়াৰ এবাউট মানে মোলৈ এজন মানুহে ফোন কৰিছে, তেওঁ মানে এজন গণ্যমান্য ব্যক্তি। মই এইকেইদিনত টক শ্ব'বিলাক কৰোঁতে মোৰ অসমৰ ভিন্ন প্ৰান্তৰ ৰাজনৈতিকবিদবিলাকে মোক ফোন কৰিছে। কোনে কোনে ফোন কৰিছে মই নাম নকওঁ হা, বহুত মানুহে মোক কিন্তু ফোন কৰিছে। বৈকুণ্ঠ বেষ্ট, তোমাৰ কথাই এজন বিধায়ক, এইখিনি কথা নকওঁ দিয়া, মানে মোৰ নাম্বাৰ বিচাৰি ফোন কৰিছে, আপুনি ভাবক। যদি তুমি ক'ব ভাবা পাৰি শ্বেয়াৰ কৰক। নাই তুমি ভাবা তেতিয়াহ'লে মোক সেই মানুহজনে কিমান ভাল পাব লাগিব, য'ত মই তেওঁলোকক লগ কৰিবলৈ ৰৈ থাকোঁ, বা এজন চেয়াৰমেন। গতিকে তেওঁ মোক নিজেই ফোন কৰিছে। তাতকৈ মোৰ বেলেগে বঁটা দিব নালাগে, ফটুৱাবিলাকে ফেচবুকত ফেকু চবে কমেণ্ট কৰি মোক ষ্টেটাছ বহাব নালাগে। মই সঁচা কথা কৈয়ে যাম, যিমানে বেয়া কমেণ্ট নাহক। শংকৰ সংঘ একক, অনন্য, আৰু ই মুকলি আকাশৰ তলত যেনেদৰে স্বচ্ছভাৱে আমাৰ পতাকা উৰি আছে, আৰু অনাগত দিনতো নিৰাপদভাৱে আমাৰ দৰে যুৱক জীয়াই থকালৈকে এই ধ্বজা কিন্তু কোনোদিন অৱনমিত নহয়। ই সদায় উজ্জ্বল হৈ গৈ থাকিব, আৰু তাৰ কাৰণে আমি যিমানখিনি কষ্ট ত্যাগ কৰিব লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে, আমি বেকত থাকি হ'লেও কৰি যাম। যিহেতু আপুনি শংকৰদেৱ সংঘৰ কথা উত্থাপন কৰিলে, আপুনি শংকৰদেৱ সংঘৰ লগত সক্ৰিয়ভাৱে জড়িত, শেহতীয়াকৈ এটা বিতৰ্ক যে তাই পাই শংকৰদেৱ সংঘৰ অভিধান জ্বলাই দিছিল। গতিকে আচলতে কিয় এনেকুৱা হ'বলৈ পালে? দুইটা অসমীয়া জাতিৰে অংশ, অসমীয়া জাতিৰে দুটা অংশ, দুটা অংগ, আৰু এটা অংশই বা এটা অংগই আনটো অংগৰ সংবিধান জ্বলাই দিলে। কিমান দূৰ গ্ৰহণযোগ্য? এনেকুৱা কিয় হ'বলৈ পাইছে? এইটোতো মই ক'ব নালাগে, চবেই কৈছে যে এইটো খুব বেয়া কাম হৈছে, আৰু বহুত বেছি মই তেওঁলোকৰ বিষয়ে ক'ব নিবিচাৰোঁ, কাৰণ বা এইবোৰ বিষয়ে মই একদম ফ্ৰাষ্ট্ৰেটেড হৈ গৈছোঁ। আমি সভ্য সমাজ, আমি এতিয়া বহু চন্দত দুবাৰ তিনিবাৰকৈ মানুহ যোৱাৰ পৰিৱেশ পৰিস্থিতি আহিল। প্ৰয়োজন হ'লে মানুহে সূৰ্যটো যোৱাৰ চেষ্টা চলাই আছে কোনোবা বিজ্ঞানীকে। গতিকে সেই সময়ত এইবিলাক কথা লৈ আলোচনাটো মই বৰ বিশেষ ভালো নাপাওঁ। এইকেইদিন বহুত আলোচনা কৰিলোঁ, মোৰ নিজৰে এতিয়া বেয়া লাগে। নিজৰ ককাই বুঢ়াবোৰৰ মাজত এইবিলাক কথা, কিবা বেলেগত আমি যুঁজিব লাগে, বেলেগ কথা পাতিব লাগে। ইমান ধুনীয়াকৈ কথা পাতিছোঁ, টক শ্ব' কৰিছোঁ, এটা মীমাংসালৈ আহিছে, তাৰপিছত আকৌ যদি সংবাদমেল পাতি পেলাই কয় শ্ৰীমন্ত শংকৰদেৱ সংঘই ক্ষমা খুজিব লাগে, কিবা খুজিব লাগে, এইবিলাক শব্দই নিজৰ পৰিচয় দিয়ে। আৰু সংবিধান জ্বলোৱা কাৰ্যটোক তীব্ৰ ভাষাৰে আগতেও গৰিহণা দিছোঁ, স্থিতি স্পষ্ট কৰিছোঁ মই ভিন্ন মাধ্যমত, টক শ্ব'তেই হওক বা মোৰ ছ'চিয়েল মাধ্যমৰ জৰিয়তে। আৰু কোনোবা এজন নেতাই খুব বেয়াকৈ লিখিছে, সেইবোৰ লিখিব নালাগে। নেতা শব্দটোৰ, ছাত্ৰ নেতা হওক বা সংগঠনৰ নেতা হওক, এই নেতা শব্দৰ অৰ্থবিলাক আমি ভালকৈ ব্যৱহাৰ কৰিব লাগে। গতিকে এনেকুৱা টুলুঙা আৰু সাম্প্ৰদায়িক বীজ থকা যিকোনো বস্তু মানে বেছিকৈ সমাজৰ আগস্থানত থকা মানুহবিলাকে বেছি লিখালিখি কৰি থাকিব নালাগে আৰু ক'ব নালাগে। মই তেওঁলোকৰ কথাত বহুত বেছি এতিয়া ৰিপ্লাই কৰিব মোৰ সময় নাই, মোৰ বহুত কাম আছে। মই পাচলি দোকান দিয়া, মই অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা পতা, আৰু যিসকল মই আহোম লিডাৰৰ সৈতে কথা পাতিব লাগে তেখেতসকলৰ লগত সৌজন্যমূলকভাৱে মই চেষ্টা ৰাখিছোঁ, কথা পাতিছোঁ। গতিকে তাৰ বিষয়ে আমি যদি ৰাজহুৱা কৰিবলৈ হয়, সময়ত আমি ৰাজহুৱা কৰিম। আৰু এইটো বিষয় লৈ আৰু চেপেটা চেপেটি টনাটনি মই কৰি নাথাকোঁ। আৰু সংঘৰ বিষয়ববীয়াৰ লগতো কথা পাতিছোঁ, তেওঁলোকে এটা পৰ্যায়ত আলোচনা কৰা হৈছে। গতিকে তেওঁলোকে কেনেকৈ কি কৰিব সেইটো তেওঁলোকৰ কথা। আমি এজন সৈনিক হিচাপে আমাৰ গুৰু ধৰ্মটোৰ প্ৰতি, ইয়াৰ সংঘ বুলিয়েই নহয়, গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা বা গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ, আৰু পৰৱৰ্তী সময়তো কৰি যাম। ইয়াত আমাৰ কাৰো জাতিৰ প্ৰতি, জনগোষ্ঠীৰ প্ৰতি বিদ্বেষ ভাৱ নাই, আৰু ভৱিষ্যতেও নাথাকে। আৰু শংকৰ সংঘত আধা সংখ্যকেই আহোম মানুহেই আছে। গতিকে মই সকলো আহোম ক'বলৈ আচলতে লাজেই লাগে। মই এইবোৰ শব্দ খুব বেয়া পাওঁ। মই আহোম, তই কছাৰী, তই কলিতা, এইবোৰ ক'বলৈ মই খুব বেয়া পাওঁ। মই মানুহ বুলিয়ে ভাবোঁ, আমি অসমীয়া। কাৰণ মৃত্যুৰ সময়ত যেতিয়া তেজ অকণ প্ৰয়োজন হয় মৃত্যুৰ আগে আগে, তেতিয়া আমি হয়তো সেই মানুহজনক নুসুধোঁ তুমি কোনটো কাষ্টৰ পৰা আহিছা। গতিকে মই এইবিলাক
জাতি উপজাতি কিবা কিবি মই নাজানো চব মিলি আমি এটা অসমীয়া আমি মানুহ সেইটোৱে জানো কিন্তু এই যে ধৰক তেওঁলোক এতিয়া টাইপা বুলি ক'লে এজন ব্যক্তি বিশেষ নহয় এটা সংগঠন এটা অনুষ্ঠান সেইটো এটা ডাঙৰ কথা যে এটা সংগঠন বুলি কোৱাহেঁতেনটো ঠিকেই আছিল তেওঁলোকৰ ভিন্ন চেল আছে বেলেগ বেলেগ সংগঠন আছে গতিকে উত্তৰবিলাক দিওঁতে আমি ইটোৰ লগত যদি পাতিছোঁ সিটোৰ মতানৈক্য হয় গতিকে এই বিষয়ত মই কোনো ধৰণৰ তেওঁলোকৰ উত্তৰ মোৰ ওচৰত নাই কাৰণ আমি এটা পৰ্যায়তেহে কথা পাতিব পাৰোঁ তাৰ পিছৰ পৰ্যায়টোত মই কথা নাপাতোঁ সেইটো সংঘৰ বিষয়সকলে পাতিব কিন্তু আপোনাৰ এটা ফেচবুক পোষ্ট দেখিছিলোঁ যে 17 ঘৰ নে 1700 মানুহ শংকৰদেৱ সংঘৰ পৰা আঁতৰি গৈছে চ' আপুনি ফেচবুকত লিখাৰ কাৰণে মই কথাটো কৈছোঁ তাত আপুনি ধন্যবাদ জনাইছে যে সেই মানুহখিনি আঁতৰিছে তেওঁলোকো অসমীয়া মানুহ 17 ঘৰ যোৱা নাই 5 ঘৰ মানুহ গৈছে অলৰেডি তেওঁলোক গুৰু ধৰ্মৰ মানে নকৰিবলগীয়া কাম কৰি পেলাই তেওঁলোক সমাজখনৰ পৰা মানে সমাজৰ কৰ্মৰাজিৰ লগত জড়িত হোৱাৰ পৰা আঁতৰিয়ে আছিলে অলৰেডি গতিকে সুবিধা লৈ হলা গছত বাঁহ দিয়াৰ নিচিনা কি কুঠাৰ মৰাৰ নিচিনা কাম এটা কৰিছে সেইটো বিষয় লৈ অসমৰ ৰাইজে কোনো চিন্তা কৰিব নালাগে গৈ থাকিব আহি থাকিব মানুহ ধৰ্মত কাকো কোনেও টানি টুনি ৰাখিব নাই য'ত তোমাৰ ভাল লাগিছে য'ত তুমি শান্তি বুলি ভাবিছা তুমি যিটো পন্থাই লোৱা শাক্ত পন্থা লোৱা বৈষ্ণৱ পন্থা লোৱা ইটছ ইয়'ৰ চইচ ইয়াত কোনেও ধৰা বন্ধা নাই কিন্তু আপুনি যে ক'লে নকৰিবলগীয়া কাম এনেকুৱা কি নকৰিবলগীয়া কাম কৰিলে গুৰুজনাৰ আদৰ্শত যিবিলাক কাম কৰিব নালাগে সেইবিলাক নকৰিলেই হ'ল গুৰুজনাই যিটো আদৰ্শ দি থৈ গৈছে গুৰুজনাই ভাগৱত শাস্ত্ৰত যিবোৰ লিখি থৈ গৈছে সেইটো আৰু পঢ়ি লৈ পেলাই নিজে বুজি পেলাই নকৰিলেই হ'ল এতিয়া মই আৰু তাৰ বিষয়ে বিশেষ বৰ্ণনা নিদিওঁ নিজে নিজে বুজি ল'লে হ'ল কি কৰিব নালাগে কথা সেইখিনিয়ে চিম্পুল কথা তথাপি মই এটা কথা সুধোঁ যে ধৰক চাগে গাহৰি পুহিব নালাগে গাহৰি খাব নালাগে তেনেকুৱা কিছুমান কথা আছে নহয় জানো মই শংকৰদেৱৰ আদৰ্শত চলা মানুহ গতিকে মই এইটো বিৰুদ্ধাচৰণ কৰি কোৱা নাই কথাখিনি পাতিব লাগে কাৰণে হয়তো আমাৰ আপোনাৰ পৰা এই বাৰ্তাটো যোৱাটো উচিত বুলি মই ভাবোঁ কাৰণে মই আপোনাক সুধিছোঁ যে গাহৰি পুহিব নালাগে গাহৰি খাব নালাগে গাহৰি যিসকলে খাব লাগে বুলি কয় তেখেতসকলে প্ৰথম গাহৰি চিণ্ডিকেটটো বন্ধ কৰি লওক বাহিৰৰ পৰা অহা চেলেঞ্জ কৰিলোঁ মই সেই চিণ্ডিকেটটো বন্ধ কৰি দিয়ক আৰু বিশেষ কথা নকওঁ গাহৰি কথা পাতিবলগীয়া এতিয়া পৰিৱেশ পৰিস্থিতি নাই যিবোৰ বস্তু খালে মানুহৰ বেমাৰ হয় সেইবিলাক অলপ কমকৈ খাব লাগে কথা হ'ল এইটো যিটো বস্তু খালে মানুহৰ ভাল হয় এইটো খাব লাগে ইউৰিক এচিড থকা মানুহে কেতিয়াও গাহৰি নাখায় ডায়েবেটিছ থকা মানুহে কেতিয়াও আলু নাখায় বুজিছা না কিন্তু যোনে খাব পাৰে বা যাৰ কাৰণে খাই আছে কিন্তু গুৰুজনাৰ আদৰ্শত থাকি তুমি খাব নোৱাৰিবা আদৰ্শত থাকি খাব নোৱাৰিব এইটো মোক নহয় তুমি কোনোবা সত্ৰাধিকাৰ পুহিব নোৱাৰিব মই নাজানো গুৰুজনাৰ মই একো নকওঁ ভাগৱত শাস্ত্ৰখন পঢ়ক নিজে মই ক'লে ক'ব মই এটা উদ্দেশ্য প্ৰণোদিতভাৱে কথা কৈছোঁ ভাগৱত শাস্ত্ৰ কথা ভাগৱতো পায় মই ইমানখিনিলৈকে কৈ দিছোঁ আৰু তাতকৈ ক্লিয়াৰ কৰিব নোৱাৰোঁ লগত সত্যনাথ বৰাৰ সাৰথি কিতাপখন পঢ়ক দুখন একেলগে পঢ়ক ভাগৱত শাস্ত্ৰখনো পঢ়ক সত্যনাথ বৰাৰ সাৰথি কিতাপখন লগে লগে পঢ়ি যাওক কথা ভাগৱতো পায় যিটো নেকি গুৰুজনাই যিটো ব্ৰজাৱলী ভাষা সৃষ্টি কৰিছে সেই ব্ৰজাৱলী ভাষাটো কিছুমানে বুজি নাপায় গতিকে বুজি নোপোৱা মানুহসকলে কথা ভাগৱত আনক কথা ভাগৱতত তন্নকৈ লিখা আছে তাৰ উদ্দেশ্য লক্ষ্য গুৰুজনাৰ কি ধৰ্ম প্ৰচাৰ কৰিছিল তাত আৰু মই ক'ব লগা নাথাকে কোনোবাই গাহৰি পুহিব নুপুহিব এই চব থাৰ্ড ক্লাছ কথা মোৰ মগজুতো নাহে হা কিছুমানক দেখিছোঁ গাখীৰ ব্যৱসায় কৰি আছে কিছুমানক দেখিছোঁ সিদিনা এটা টক শ্ব'ত দেখিলোঁ বোলে গাখীৰ বিকাটো এটা অপৰাধ বুলি এজনে কৈছে গতিকে ভিন্নজনে ভিন্ন কথা ক'ব জুই একুৰা জ্বলাই দিছে তুমি তাত যদি তোমাক কয় দে জুইত দে ভৰিটো ভাল হ'ব দে তোৰ জীৱনটো ভাল হ'ব তুমি জুইত ভৰিটো দিবা নেকি কেতিয়াও নিদিয়া গতিকে নিজৰ চইচ বুলি কওঁতে কিন্তু এনেকুৱা দেখিবলৈ পোৱা যায় বা বিভিন্ন নিউজো আমি পাইছোঁ যে গাঁৱৰ কিছুমান মানুহে যেতিয়া গাহৰি পুহিছে তেওঁলোকক গাঁৱৰ পৰা এঘৰীয়া কৰা হৈছে বা সংঘৰ পৰা এঘৰীয়া কৰা হৈছে সংঘ বুলি নহয় অলপ দিনৰ আগত নলবাৰীৰ ফালে নে কোনোবাৰ ফালে মই দেখিছোঁ গাহৰি পোহাক লৈ মানুহে ধৰ্ণা দিছে গোন্ধাই বোলে কিবা সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু কথাটো একেটাই চেপ্টাৰটো শংকৰ সংঘ বৃহৎ অনুষ্ঠান কাৰণে বেছি প্ৰচাৰ হয় আৰু এইবিলাক কথা মানে এতিয়া তেজপুৰৰ এটা পৰিয়ালক কোনোবা এখন সমাজে বহিষ্কাৰ কৰিলে সেইটো ওলোৱা নাই কথাটো কমকৈ ওলাইছে কাৰণ কোনোবাই যদি ঘৰত 10টা গাহৰি পুহিছে গাঁওখনৰ মাজতে তেওঁলোকৰ ঘৰত মাটি কম তেওঁলোকে স্বাৱলম্বী হোৱাৰ কাৰণে 10টা গাহৰি পুহিছে তেওঁক হয়তো এঘৰীয়া কৰিছে কিন্তু সেই একেই কোনোবাই দূৰত গৈ বেলেগ এখন গাঁৱত গৈ ডাঙৰকৈ ফাৰ্মিং কৰিছে তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিছে কিন্তু তেওঁ ধুনীয়াকৈ চলি আছে
এই ডিছক্ৰিমিনেশ্যনটো কিয়? সেইটো সঁচাকৈও ভাবিবলগীয়া কথাটো যে কিছুমানে গাহৰি পোহাৰ স্বাৱলম্বিতা হৈছে, নোহোৱাও নহয়। সেই বস্তুবিলাক কেনেকৈ কৰিব, তেওঁ কি ধৰ্ম পালন কৰিব, কোনটোৰ দ্বাৰা তেওঁ, এতিয়া চাওক লাখ লাখ ভকত আছে নহয়, হয় নাই? শংকৰ সংঘত কিমান লাখ ভকত আছে, চবেই কি গাহৰি পুহিয়েই মানে চলি আছে নেকি? নাই, ডেফিনেটলি। তেতিয়াহ'লে কিন্তু তাৰে কিন্তু বহুতে খায়, বহুতে খায়। কিন্তু এই খোৱাবিলাকক উলিয়াই দিলে মই জানো, মই চাওক এতিয়া মই এনেকৈ কেমেৰাৰ সন্মুখত কোৱাৰ কাৰণে হয়তো বহুতে ক'ব কোনে খায় প্ৰমাণ দিয়া। মোৰে চিনাকি মই দেখা বহুত তাকেতো মানুহে ক'লো, কিন্তু সেই খায়, মানুহজনক যদি এতিয়া তুমি যেনেকৈ ক'লা, মনে মনে খায়। ৰ'বা, তুমি যেনেকৈ ক'লা গাহৰি খায়, গুৰুজনাৰ আদৰ্শৰ বিৰুদ্ধে এটা তেওঁ কাম কৰিলে, তেওঁক যদি উলিয়াই দিয়ে আকৌ তোমালোকৰ নিচিনা মানুহবিলাকে ক'বা গাহৰি খোৱাৰ কাৰণে ইয়াক উলিয়াই দিলে, এইটো কিন্তু বেয়া হৈছে, ইয়াক কিন্তু প্ৰতিবাদ হ'ব, আমুকত অনুষ্ঠান কৰিবলৈ দিয়া নহ'ব। মই বেয়া আহি হৈছে যাব বুলি মানে অহংকাৰ। কওঁ, বেয়া ভাল কোৱাই নাই। নহয়, কথাটো ক'লোঁ মই, লাইক ডেট। অঁ গতিকে গাহৰি ৰচনা বেছি লিখাতকৈ সমাজৰ পজিটিভ বাৰ্তা বিলোৱা। মই এই কথাটো এইকাৰণে সুধিলোঁ যে এঘৰীয়া যে কৰা হয়, সেই এঘৰীয়াৰ ওপৰতহে মই সুধিলোঁ। মই জনাততো মই কেইবাটাও খবৰ পাইছোঁ, মানে নিউজ মই পাইছোঁ, লাগিলে মই যিমানটোলৈকে ভিডিঅ' দেখাই জানো, দিম। শ্ৰীমন্ত শংকৰদেৱ সংঘত এঘৰীয়া শব্দৰ অৰ্থ নাই। বৰ্জন, বহিষ্কাৰ নাই, বৰ্জন, বহিষ্কাৰ, এঘৰীয়া এইবিলাক একো নাই। এইবিলাক সৃষ্টিকাৰ জানান নাই? তোমালোকবিলাকৰ, মানে মিডিয়াবিলাকৰ। তুমি এতিয়া মিডিয়াৰ লগত জড়িত হৈ আছা, আজি এটা পডকাষ্ট কৰিছা, কাইলৈ পৰহিলে তুমি কাৰোবাক বিশেষণ দিবা, আপোনাক তথাকথিত অভিনেতা বুলিয়ে ক'লোঁ, এনেকৈ ধৰা বিশেষণ আহি যাব, সেইটো হৈছে ট্ৰেণ্ডিং। গতিকে বহিষ্কাৰ, তাৰপিছত আৰু কি শব্দ কৈছিলে এইবিলাক? বহিষ্কাৰ, বৰ্জন, বৰ্জন, এইবিলাক শব্দ নাই। নহয় মই এইখিনি কথা এইকাৰণে কৈ আছোঁ আপোনাক। সংগীপদটো বাতিল হয়, তেওঁক টাইম দিয়া হয় যে তুমি এইটো বেয়া কামৰ মই পৰা। অকল সংঘ বুলি কোৱা নাই দেই, মই অকল শংকৰদেৱ সংঘ বুলি কোৱা নাই। আপুনি মোৰ যদি প্ৰশ্নটো মানুহে যদি বেক কৰি শুনি চাই গম পাব, সংঘ বুলিও হয়, কিছুমানৰ আমি খবৰ পাইছোঁ সংঘ, কিছুমান গাঁৱত এঘৰীয়া কৰে, কিন্তু তেওঁলোকে খায়। বা সেই যে মই ক'লোঁ সৰুকৈ গাঁৱতে 10টা গাহৰি পুহিছে, তেওঁক এঘৰীয়া কৰিছে, ডাঙৰকৈ ফাৰ্মিং কৰিছে, তেওঁ মানে কোটি টকা উপাৰ্জন কৰি মই চলি এটা আছে, বস্তু ইকনমি বুজি হেল্প কৰিছে। নাপাওঁ, ক'ত কি পুহি স্বাৱলম্বী হৈছে মই নাজানো। কিছুমানেতো এতিয়া চাউলটো আমাক সমানে লাগে, আমাৰ মাটিবোৰ বিকি শেষ কৰি পেলালে। আমি চাউলৰ কথা চিন্তা কৰিব লাগে, ধানৰ কথা চিন্তা কৰিব কৰি লাগে। আছে, চাউল কৰি আছে, তাকেতো ক'লো, বহুত ধান চাউল আমাৰ পৰা এক্সপৰ্ট হৈ আছে বাহিৰত। নাই, তাকেতো ক'লো, কমি গৈছে ন। অকল যে চবৰে এটাই ধান্দা এতিয়া গাহৰি পুহিব লাগে, গাহৰি খাব লাগে, গাহৰি ডিমাণ্ড বজাৰ বাঢ়িছে। কৰিব লাগে। নহয়, সেইটোত মই ছাপোৰ্ট কৰি কোৱা নাই দেই, মই বাৰম্বাৰ কৈছোঁ এই কথাখিনি মই ছাপোৰ্ট কৰি কোৱা নাই। এই কথাখিনি হয়তো ক'ৰবাত মই ফেচবুকত কমেণ্টত পোৱা কথা। মই গতিকে মই যিহেতু বৰ্তমান এংকৰ হিচাপে আছোঁ, মই কথাটো উত্থাপনে কৰিছোঁ। তুমি তোমাৰ ঘৰখনত কিখিনি নিয়মত থাকিবা সেইটো তোমাৰ কথা, বুজিলা? তোমাৰ দেউতাই আদৰ্শ প্ৰতিষ্ঠা কৰিছে, এনেকুৱা এনেকুৱা নিয়ম আছে, তোমাৰ ঘৰখনত তুমি ধৰ্মটো নিজৰ, ভাল ধৰ্ম কৰিলে তুমি ভাল ফল পাবা, বেয়া ধৰ্ম কৰিলে তুমি বেয়া ফল পাবা। তাতেই কথাটো ইয়াত গাহৰি পোহা নোপোহালে প্ৰশ্নই নাহে। শিক্ষিত মানুহে এইবিলাক নুসুধেই। সংবিধান পঢ়ো, শংকৰ সংঘলৈ আহো, সংবিধান খেলি মেলি কৰিবা, তোমাক সংগীপদ বাতিল কৰাব। কিন্তু ইন দি মিন টাইম যদি তোমাৰ ঘৰত মানুহ মৰিছে, শংকৰ সংঘৰ তোমাক উদ্ধাৰ কৰি আকৌ সেই বিপদৰ পৰা মুক্ত কৰি, কিমান স্বচ্ছ এটা অনুষ্ঠান। নাই, সেইটো ভাল কথা, ময়ো আছোঁ ডেফিনেটলি। কিন্তু মই বাৰম্বাৰ কৈ আছোঁ যে অকল সংঘ বুলি নহয়, গাঁও অঞ্চলতো, গাঁও এখনত মানুহে ঘৰক বহিষ্কাৰ কৰি দিয়া, এঘৰীয়া কৰি দিয়া হয়। সংঘ, মই বাৰম্বাৰ কৈছোঁ দেই, অকল মই সংঘ বুলি নাই কোৱা, সংঘ হওক বা গাঁও এখন হওক, সমাজ এখন হওক। তুমি গাহৰি কথা কৈ আছা, মই এনেকুৱা দেখিছোঁ এই যে জাৰ্চি গাই পোহে, খুব চিঞৰে, গোবৰ গোন্ধায়, তাৰ কাৰণে জাৰ্চি ফাৰ্ম বন্ধ কৰি দিছে গাঁৱত। বহুত উদাহৰণ আছে সেইবোৰ। কিয় হয় এনেকুৱা? সেইটোৱে, গোন্ধাই কাৰণে মানুহ ওচৰত থাকিব নোৱাৰে, পৰিৱেশ নষ্ট হয়। কিন্তু সেই ল'ৰাটোৱে সেই জাৰ্চি গৰুজনী মানে পথাৰৰ মাজত কৰিব নোৱাৰে, মিয়াই যদি চুৰ কৰি লৈ গুচি যায়। কাৰণ আধা সংখ্যক আপুনি দেখিছে মিয়াবোৰ চুৰ কৰি গৰু চুৰ লৈ যায়, গৰু চুৰটো আধা মিয়াই। এতিয়া কি ক'ব, ল'ৰাটোৱে ভিতৰত পুহিছে। গতিকে এইবিলাক উত্তৰ নোহোৱা কিছুমান প্ৰশ্নৰ বিষয়ে আলোচনা কৰি আজিৰ ডেটত লাভ নাই। এইবিলাক যিমান আলোচনা কৰি থাকিবা সিমান জুই লাগি লাগি গৈ থাকিব। পজিটিভ বাৰ্তা দিব লাগে, মানুহক সহায় কৰিব লাগে, আনক হিংসা কৰিব নালাগে। এই যে আমি যে কিতাপবোৰ পঢ়োঁ, নীতি শিক্ষাৰ কিতাপ হওক, কিবা কিতাপ হওক, এই কিতাপবোৰ পঢ়ি থাকিব লাগে মানুহে। এই অদৰকাৰী কথাবোৰ গাহৰি কোনে পুহিব নোপুহিব, অদৰকাৰী বুলি ক'ব নোৱাৰি। চাওক, সেইবোৰ কাৰোবাৰ তোমাক মই গেৰেণ্টি ক'ব পাৰোঁ, নাই তোমাক মই গেৰেণ্টি দি ক'ব পাৰোঁ, গুৱাহাটীত তুমি নামি যোৱা, মোৰ লগত ব'লা, 10টা মানুহক তুমি সোধা চাকৰিৰ পৰা আহা, দাদা এই শংকৰ সংঘৰ টাইপ অফ বিতৰ্কটো গম পাই নাই? হা কি? তোমাৰ লগৰজনীক ফোন কৰা, এতিয়া তোমাৰ লগৰজনীক ফোন কৰা তুমি যে এনেকুৱা ধৰণৰ কিবা মানে
কথা গম পায় নেকি ডাইৰেক্টলি ক'ব আজিৰ যুৱ প্ৰজন্ম নাজানো সোধা তুমি মানুহৰ ইমান সময় নাই চব ইমান সময় নাই কাৰণ গুৱাহাটী ব্যস্ত মহানগৰী মই সেইটো কামত ব্যস্ত হৈ আছে মই সেইটো নকওঁ যে কামত ব্যস্ত ট্ৰেণ্ডিং বিষয় চব মানুহে জানে ট্ৰেণ্ডিং হৈ থাকিলে আজিকালি কামত যিমান ব্যস্ত থাকক ট্ৰেণ্ডিং টপিকটো বহুত চবেই যাৰ যিটোৰ ওপৰত ৰাপ আছে সেইটোৱে চাব মই ক'লো না তুমি 90% মানুহে গম নাপায় তুমি যোৱা তলত নাই ৰাপৰ কথা যদি আপুনি কৈছে চাওক চুমি বৰাৰ প্ৰসংগ ৰাপ নাথাকিলেও কিন্তু চবেই জানে খুবেই এনজয় কৰি আছিলে সেইটো আকৌ বেলেগ সেইটো তোমাৰ বেলেগ ধৰণৰ এটা নহয় আপুনি যে কৈছে মানুহ বিজি নাই তাত সেইটো আৰু চুমি বৰাটো ঔষধি গুণ পাইছে তাত তাৰমানে চুমি বৰা এগৰাকী নাৰী পাই গ'ল অলপ দেখাত ধুনীয়া পাই গ'ল ৰিলছবোৰ অলপ ভিডিঅ' দেখিলে ৰিলছৰ মাজে মাজে অলপ কিবা কিবি দেখাও পায় সেইবিলাক চাইছে মানুহে বিৰাট ভাল পাইছে আৰু মানে চুমি হৈ গ'ল আৰু কিন্তু চুমিৰ কোৱালিটিৰ কথা কিন্তু আলোচনা নহ'ল চুমিয়ে বেয়া কাম কৰোঁতে ভালেই আলোচনা হৈছে চুমিৰো কোৱালিটি আছিল চুমি ভাল মন এটা লৈয়ে গুৱাহাটীলৈ ওলাই আহিছিলে কিন্তু হয়তো মই ক'লো নাই উচ্চাবিলাস সেইবিলাকে মানুহক শেষ কৰি দিছে গতিকে তাই তেনেকুৱা এটা হেৰিত পৰি গ'ল চুমি মানে এনেকুৱা হৈ গ'ল কোনোবাই গান বনাইছে কোনোবাই AI নে কিহত একদম বেলেগ মানে যৌনগন্ধি কিছুমান কৰি দিছে মানে ভিন্নজনে ভিন্ন কৰি পেলাই সেইটো মানে টেষ্ট পাই গৈছে মানে যেনেকৈ ভাতৰ লগত মাছ মঙহ খাই পেলাই এটা টেষ্ট ল'ব বিচাৰে নাই সেই টেষ্টটো লৈ লৈছে মানে নহয় কিন্তু চাওক আপুনি এইমাত্ৰ ক'লে যে মানুহ সম্পূৰ্ণ ব্যস্ত এতিয়া তাইৰ পৰা শংকৰ সংঘৰ কথা শুনিবলৈ মানুহৰ সময় নাই মানুহে নাজানে ক'ৰবাত চাগে এই বস্তুটো টেষ্টটো নাই টেষ্টটো পোৱা নাই তাৰমানে টেষ্টটো নাই কিন্তু আপুনি কোৱা কথাটোক মই পোনচাতে নৎসাত কৰিছোঁ মানুহে অকল নিজৰ কামত বিজি থাকে মানুহে খবৰ নলয় মানুহে খবৰ লয় ট্ৰেণ্ডিং টপিক চব খবৰ লয় মানুহে ৰিচেণ্টলি এটা শ্ব' আছিলে বলিউডৰ মই নামটোৱে পাহৰি গ'লোঁ মই তোমাক এটা কথা কৈ দিওঁ মই সেইদিনা শ্বুটিঙত কিবা এটা ফোনত কথা পাতি থাকোঁতে মোৰ এক্ট্ৰেছগৰাকীয়ে সুধিছে কিনো বৈকুণ্ঠদা সংঘ টাইপ পৰা হৈছে কি মানে ভাবিছোঁ এইবিলাক মই এইবিলাক বুজি নাপাওঁ দেই চৰি মোক নক'ব প্লিজ কি গাহৰি কি কি এইবিলাক গতিকে তাই একো গম নাপায় ইটোক সুধিলে তুমি গম পোৱা নে নাপাওঁ 5টা মানুহে গমেই নাপায় তাৰ কোনে ঠিকে আছে কিন্তু আপুনি মোক পোনচাতে নৎসাত কৰিছে যে এইবিলাক গাহৰি চাহৰি কথাৰ পৰা আঁতৰাই চলিব লাগে এইবিলাক আমি নাজানো তেনেকুৱাকৈ কৈছে কিন্তু নাজানো বুলি ক'লে বা আঁতৰাই চলিলে কেনেকৈ হ'ব কাৰণ বহুতে মই নিউজ পাইছোঁ আপোনাৰ মই ভিডিঅ' দেখাই দিম লাগিলে পিছত মই লাগিলে এই ক্লিপটোত ভিডিঅ'টো বজাই দিম মানুহ এঘৰীয়া হৈছে আৰু সেই এঘৰীয়া হোৱা মানুহজনে কষ্ট পাইছে তেওঁৰ আৰ্থিক দিশটো বন্ধ হৈ গৈছে তেওঁ কষ্ট পাইছে তেওঁ এঘৰীয়া কৰিছে সমাজৰ পৰা বৰ্জিত হৈছে গতিকে আপুনি যে কৈছে এই বিষয়ে পাতিব নালাগে পাতিব লাগে সেইটো ক'লো অসমৰ 95% মানুহে গাহৰি পুহিয়ে ফ্লেট কিনিছে গাহৰি পুহিয়ে গাড়ী কিনিছে এইটো মই তেনেকে ক'ব লাগিব তুমি যেনেকে কৈ আছা নহয় মই সেইটো কোৱা নাই যোনে লিখে যে গাহৰি মেইন মই ৰঙালাও খেতি কৰি আছো মই ৰঙালাও খাই ভাল পাওঁ ৰঙালাও বিষয়ে লিখি থাকো ফেচবুকত ৰঙালাও মেইন চয়াবিন মেইন বস্তুৰ যিমান চাহিদা আছে ৰঙালাও চাহিদা বহুত 40 লাখ মানুহে একেলগে খাই দিয়ে ৰঙালাও খেতি কৰি আছে মোৰ মৰিগাঁৱত ৰঙালাও কৰি আছে খাৰুপেটীত ৰঙালাও কৰি আছে বস্তু আহি আছে মোৰ ঘৰতো ৰঙালাও খেতি আছে ৰঙালাও নিচিনাকে আকৌ গাহৰিটো য'ত ত'ত পুহিব নাই বৈকুণ্ঠদা এতিয়া মই গাহৰিটো চাওক মই গাহৰি কথাটো এইকাৰণে বাৰে বাৰে কৈ আছোঁ যে আপুনি পোনচাতেই ক'লে যে বেলেগো আছে ৰঙালাও আছে বাৰে বাৰে কৈ আছোঁ ৰঙালাও চয়াবিনৰ কথা তুমি সেইটোও মানা নহয় ৰঙালাও কৰি আছে চয়াবিনো কৰি আছে চবেই খাই আছে আৰু যিমানটো পৰ্যায়ৰ বস্তুৰ প্ৰয়োজন থাকে আৱশ্যকতা থাকে সেই অনুপাতহে উৎপাদন হয় তেনেকৈ ব্ৰইলাৰো উৎপাদন হৈ আছে মানুহে হাঁহ কৰি আছে মানুহে চব কৰি আছে মাছ কৰি আছে খেতি কৰি আছে ধান কৰি আছে মোৰ ঘৰত সৰিয়হ কৰিছোঁ চব কৰি আছে তামোল খেতিও কৰিছে ময়ো ঘৰত কৰিছোঁ তামোল খেতি কিন্তু প্ৰশ্নটো হ'ল গাহৰি যে কৰিলে সেই মানুহখিনিক যে এঘৰীয়া কৰি দিয়ে ন মই সেইটোৰ ওপৰতে আপোনাক কথাটো সুধিলোঁ যে বেলেগ গোন্ধাই বুলি কৈছে বেলেগে আপুনি পইণ্ট কৰে যে গোন্ধাই কাৰণে তেওঁলোকক উলিয়াই দিছে ঘৰৰ পৰা হয়তো এঘৰীয়া কৰিছে নিউজ এটাৰ কথা ক'লে আপুনি মই কৈছোঁ যে সেই মানুহখিনি যোনখিনি মানুহে নেকি তেওঁলোকে 10টা গাহৰি পোহাৰ কাৰণে 5টা গাহৰি পোহাৰ কাৰণে মোৰতো আপত্তি নাই মোৰ একদমেই আপত্তি নাই কোনে কি কৰিছে মই বাৰে বাৰে তোমাক এটা কথা কৈ আছোঁ মই অসমবাসী ৰাইজকো ক্লিয়াৰ কৈছোঁ আপুনি কি ধৰ্মত আছে নিজৰ কথা আপোনাৰ ট্ৰেডিশ্যনেল আপুনি যদি জাতিগতভাৱে বা যেনেকুৱা ধৰণে গাহৰি পুহি স্বাৱলম্বী হ'ব বিচাৰিছে আপোনাৰ ধৰ্মই যদি কৈছে আপুনি কৰিব পাৰে কথা ইমানে আপোনাৰ আপত্তি নাই মানে যিসকলে ধৰক চাওক যি মই ক'লো নাই মোৰ একোৱে আপত্তি নাই মোৰ একো আপত্তি নাই আপুনি আপোনাৰ ধৰ্মটো ভালকৈ ৰাখক আপুনি যিটো ধৰ্মত আছে সেইটোক সন্মান কৰিবলৈ শিকক তাতে খেলা খতম ঠিক আছে মানে যিসকলক সেই এঘৰীয়া কৰিছে বা বৰ্জন কৰিছে বা বহিষ্কাৰ কৰিছে তেওঁলোকৰ এইটো ব্যক্তি বিশেষ কথা যোনে কৰিছে ব্যক্তি বিশেষ কথা তাত আপোনাৰ কোনো দ্বিমত নাই বা এইটো অনুষ্ঠানৰ কথা এইটো সংবিধানৰ কথা তেওঁলোকে কি কৰিছে এইটো মোৰ আয়ত্তত নাই আপোনাৰ আয়ত্তত নাই ঠিক আছে থেংক ইউ মই গুৰুজনাৰ ধৰ্মৰ বিষয়ে জানো গুৰুজনাই যিখিনি আদৰ্শ দিছে সেই আদৰ্শ মতে চলিব লাগে মই সেইটো জানো গতিকে তাতে উত্তৰটো মানুহে পাই যাব
মই ক'লোঁ নাই কথা ভাগত পঢ়িব লাগিব। ধন্যবাদ। হেৰি যিহেতু কথা ভাগৱতৰ কথা ওলাইছে, আপোনাক মঞ্চত খুব সুন্দৰ সুন্দৰ আপুনি পাঠ পঢ়া দেখিবলৈ পাব মুঠতে। অলপমান পাঠৰ কিবা এফাকি শুনাব পাৰিব নেকি? এতিয়া ঘপককৈ তেনেকৈ ক'লে অসুবিধা হৈ যায়। জানাটোতো জানোৱেই, বহুতখিনিয়ে জানো। তেনেকৈ ক'লে কিনো কৰিম, ইয়াতেতো ধৰা ভাগৱতৰ কথা তেনেকৈ কোৱাটো অকণমান দিগদাৰ হৈ যায়। স্ত্ৰীমদ্ৰম মাংসম তথা মৎস্যমুদ্ৰা মৈথুনং ইৎস্বাৰণং দেৱী সন্তুষ্ট দিব্য বিৰোহ। তিৰোতা, মদ, মাংস, মাছ, মুদ্ৰা, এই 5টা জৰিয়তে মানুহে ভগৱানক মানে সন্তুষ্ট কৰিব পাৰি বুলি ধৰি লৈছিলে এটা সময়ত। আৰু মানুহ এনেকুৱা পৰ্যায় পাই গ'ল যে মানুহে মানুহক মূৰ্তিৰ আগত বলি কাটি দিব ষ্টাৰ্ট কৰি দিলে মানে। বুজিলানে? সেই সময়ত যে মোৰ মনৰ বাঞ্ছা পূৰণৰ কাৰণে মই মোৰ ঘৰৰ সৰু ল'ৰাটো আগবঢ়ালোঁ। তুমিও জানা চাগে এইবিলাক কথা, হয়নে? ঠিক তেনেকৈ আহি আধুনিক যুগলৈ গুচি আহোঁ। আমি অকণমান জোৰছে গুচি আহিলোঁ। অলপ দিনৰ আগত লকডাউনত এটা নিউজ ওলাইছিলে, মই নিউজত পোৱা কথাই দেই, মোৰ কথা নহয়, যে এজন মানুহক কামাখ্যাত বলি দিয়া হ'ল। তেওঁলোকক আৰক্ষীয়ে এৰেষ্টো কৰিছে, তাৰ কাৰণে আৰক্ষীক ধন্যবাদ, অসম চৰকাৰক ধন্যবাদ। সেইকাৰণে কওঁ অন্ধবিশ্বাস মানুহে কেতিয়াও কৰিব নালাগে। আৰু এই অন্ধবিশ্বাসৰ পৰা মুক্তি দিবৰ কাৰণেই গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল। দাপৰ যুগৰ দৈৱকী নন্দন কলিত কুসুম্বৰ গৃহে কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে। তাৰমানে এই পাপ মোচন, এইবিলাক এই বেয়া কৰ্ম, জীৱ হত্যা, মহাপাপ, এইবোৰ উলিয়াই মানুহৰ মনত এটা সজাগতা কৰি এখন সুস্থ শ্ৰেণীবিহীন সমাজ প্ৰতিষ্ঠা কৰিলে। আৰু সেই তেনেকেই আমি থাকিব লাগে। মই কৈছোঁ নাই, কি জাতি কি উপজাতি মই একো নাজানো, মই মানুহ হিচাপে চিনি পাওঁ। যেতিয়া কথাবোৰ তেনেকুৱা হ'ব লাগে, সেই গুৰুজনাৰ সেই আদৰ্শবোৰ আমি ল'ব লাগে। সকলোৰে জীৱনত কিছুমান বিশেষ বিশেষ মুহূৰ্ত থাকে, সেই ভাল হ'ব পাৰে, বেয়া হ'ব পাৰে। আপোনাৰ জীৱনত তেনেকুৱা খুব বিশেষ মুহূৰ্ত, ভাল বা বেয়া, তেনেকুৱা কিবা শ্বেয়াৰ কৰিব পৰা মুহূৰ্ত আছে নেকি? তো মোৰ চবতকৈ ভাল মুহূৰ্ত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে, প্ৰতিটো মুহূৰ্তই ভাল। মই কোনোদিন মোৰ বেয়াৰ মুখ দেখা নাই। তাৰমানে মই মানুহজন ইমান বেছি পজিটিভ, মই কোনোদিন মোৰ বেয়া হৈছে, মই দুখ কৰিছোঁ, মোৰ দুখ জীৱনত কেতিয়াও নাই। মই কেতিয়াও কোনো কাৰণতে কেতিয়াও মই দুখী বুলি ভাবি নলওঁ। কোনোবাই যদি মোক বেয়াকৈও কৈছে সেইটোও মই পজিটিভভাৱে লওঁ, কোনোবাই যদি মোক টানকৈও কৈছে সেইটোও মই পজিটিভভাৱে লওঁ। গতিকে মোৰ জীৱনত ভাল বেয়া বুলি ক'ব নোৱাৰোঁ, কিন্তু বিশেষ কিছুমান দিন আছে, সেইবোৰ কথা মই এতিয়া ক'ব বিচৰা নাই। ভাল দিনটো মানে এটা মুহূৰ্ত, আৰু মই যিদিনা মোৰ সন্তান জন্ম হৈছিলে সেইদিনা মোৰ জীৱনৰ কাৰণে অতি ভাল দিন। মোৰ এনেকুৱা মানে মই সেইটোৱেই যে ভাল দিন এনেকুৱা নহয়, মোৰ প্ৰতিটো মুহূৰ্তই মই ভাল বুলি ভাবোঁ। কাৰণ এনেকৈ যদি মই ভাগ বতৰা কৰি দিওঁ, মোৰ পৰিয়ালৰ মানুহ কোনোবা বেয়া পাই যাব বা মই এটা দূৰত গুচি আহিম। গতিকে মোৰ প্ৰত্যেকটো মুহূৰ্তই ভাল। মই বেয়া বুলি কেতিয়াও মোৰ দিন বেয়া যোৱা নাই। যদি ক'ৰবাত কেতিয়াবা বেয়া হৈছে সেইটো ভালৰ কাৰণে হৈছে বুলি ভাবিলোঁ। মানুহে বেয়া পাব, এই কথাটোক আপুনি কিমান গুৰুত্ব দিয়ে? আপুনি মানুহে বেয়া পাব বুলি দুই ধৰণৰ মানুহ আছে, কিবা নোকোৱাকৈ থাকেনে? নাই দুই ধৰণৰ মানুহ আছে। য়েছ, শিক্ষিত মানুহৰ কাৰণে ভয় লাগে দেই, ছাৰে বেয়া পাব, এই মোৰ ভিডিঅ'টো ডক্টৰ এজনেও চাব, মোৰ ভিডিঅ'টো সমানে শিক্ষাবিদ এজনেও চাব, মোৰ ভিডিঅ'টো সমানে শিক্ষকসকলেও চাব, ভিন্নজনে মোৰ ভিডিঅ'টো চাব, তেখেতসকলে ভয় কৰি বনাওঁ। ভুলকৈ ক'লোঁ নি বাৰু, তেওঁলোকে বেয়া পাব নেকি? আকৌ সেইসকলক কিয় নকওঁ যিসকলে বাবাটোও খায়, মদো খায়, চকু মেলেই নাখায় ভালকৈ, একো টপিকৰ ওপৰত একো এনালিচিছ নাই, ভূগোল নাজানে, ৰাজনীতি বিজ্ঞান নাজানে, অৰ্থনীতি বিজ্ঞান নাজানে, সামাজিক ব্যৱস্থা নাজানে, আধ্যাত্মিকতা নাজানে, সেইবোৰ মানুহক কোনে কেয়াৰ কৰে? আৰু সেইবিলাকেই বেছি কমেণ্ট দি থাকে বেয়া বেয়াকৈ, যিসকলে বেয়া বেয়াকৈ কমেণ্ট দিয়ে। ভালবিলাকৰ অধ্যয়ন আছে, ভালবিলাকৰ কমেণ্ট, সমালোচনা হ'ব লাগে, মোৰো সমালোচনা হ'ব লাগে, ভাল শব্দৰে হ'ব লাগে। গতিকে এই মদাহী চদাহীবিলাকৰ কাৰণে ভিডিঅ' নবনাওঁ। আপোনাৰ মনত অহংকাৰ আছেনে? যদি আছে, কিহক লৈ অহংকাৰ আছে আপোনাৰ? অহংকাৰটো মই কৰোঁ যেতিয়া মই কোনোবা মানুহক সহায় কৰিব পাৰোঁ, সেইদিনা মোৰ অহংকাৰটো ভাল লাগে যে মই কোনোবা এজন মানুহক সহায় কৰি মই অহংকাৰী হৈছোঁ। কিন্তু আদাৰৱাইজ মোৰ অহংকাৰ নাই। মই য'তে যাক যেনেকৈ পাওঁ মাতোঁ, সকলোকে মৰম চেনেহ কৰোঁ, আৰু মই সকলোৰে লগত মিলি থাকোঁ। ৰিক্সাৱালাজনক মই যিমানটো সন্মান কৰোঁ, অসমৰ মুখ্যমন্ত্ৰীজনকো মই সিমানটোৱে সন্মান কৰোঁ। মই মানুহ হিচাপেই চাওঁ, পদবী হিচাপে যিখিনি প্ৰটোকল মানিব লাগে সেইখিনি মানুহ, আদাৰৱাইজ মই মানুহক সকলোকে সমানে সন্মান কৰোঁ। কিন্তু কেতিয়াবা ফেচবুকত উল্টাই দিওঁ আৰু খং উঠিলে ৰিপ্লাই কেতিয়াবা কৰি দিওঁ, উপায় নাই। বৈকুণ্ঠ দা,
আমি সামাজিক ৰাজনৈতিক বহু কথা পাতিলোঁ, সাংস্কৃতিক কথা পাতিলোঁ। আপুনি যিহেতু মূলতঃ অভিনেতা, প্ৰথম চিনাকি কিন্তু আপোনাৰ অভিনেতা, আপুনি বৰ্তমান অভিনয় জগতৰ লগত জড়িত হৈ আছে নাই? আপুনি এখন চিৰিয়েলৰ কথা আপুনি ক'লে বাৰু, মই শুনিলোঁ এইটো কথা। আৰু আপুনি বৰ্তমান অভিনয়ৰ লগত আপুনি কি ক্ষেত্ৰত জড়িত হৈ আছে? মই চিৰিয়েল কৰি আছোঁ, চিনেমা এখন কৰিলোঁ পথ উপপথ বুলি, তেনেকৈ কাম কৰি আছোঁ। আৰু শ্বুটিংটো চলি আছে, মাজতে শ্বৰ্ট ফিল্ম এখনো কৰিলোঁ, আৰু চিৰিয়েল চলিয়ে আছে কণ্টিনিউৱাছলি। আৰু বেলেগকৈ আৰু মই নাজানো কেনেকৈ অভিনেতা হিচাপে মানে ক'ম, সেইখিনিয়ে কথা। আপুনি বহুত কামেই কৰি আছে। মই আপুনি এটা শব্দত বা এটা বাক্যত উত্তৰ দিব, মই কেইজনমান মানুহৰ বিষয়ে সুধিম। অসমৰ মুখ্যমন্ত্ৰী। আনে কৰিব নোৱাৰা কামবিলাক তেওঁ কৰে, অসম্ভৱ কামবিলাক তেওঁ সম্ভৱ কৰি দেখায়। সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গ। অধিক পাগল মানুহ ভাল পোৱা মানুহ এজন, যাৰ অন্তৰত কোনো বেয়া শক্তি নাই, যাৰ অন্তৰখন একেবাৰে মানে কাছৰ দৰে স্বচ্ছ, মানুহক সহায় কৰি ভাল পোৱা পাগল এজন শিল্পী, যি মানুহক ভাল পায়। অখিল গগৈ। অখিল গগৈ যুঁজ দিব জনা এজন মানুহ। অখিল গগৈ মানে যুঁজাৰু এজন মানুহ। অখিল গগৈ যথেষ্ট অদম্য শক্তি আছে বুকুত, যি একো শক্তিক ভয় নকৰে। তাৰ উদাহৰণ আমি বিধানসভা চালে গম পাওঁ, সংবাদ মেলবোৰ চালে গম পাওঁ। গতিকে তেওঁ ক'ৰবাত নহয় ক'ৰবাত জাতিৰ প্ৰতি এটা মৰম আছে, সেই মৰমটোক সদায় আমি শ্ৰদ্ধা কৰিব লাগে। আৰু তেওঁৰ ওচৰত এটা বৃহৎ শক্তি আছে, যিটো শক্তি অকুপত স্বীকাৰোক্তি বুলি ক'বই লাগিব। আপুনি অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত বা এজন আপুনি অভিনেতা, কিন্তু বহু সময়ত এটা বিতৰ্ক শুনা যায় যে পৰিচালক বা প্ৰযোজকসকলে যে যুৱতীক কাম দিম বুলি, চিৰিয়েল চিনেমাত চান্স দিম বুলি অশ্লীল প্ৰস্তাৱ দিয়ে। এই বিতৰ্কটো আমি প্ৰায় শুনা পাওঁ। আপুনি এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ কেতিয়াবা আপুনি তেনেকুৱা ধৰণৰ অভিজ্ঞতা বা দেখিছেনে, কেতিয়াবা কাৰোবাৰ বিষয়ে শুনিছেনে তেনেকুৱা? শুনিছোঁ, দেখিছোঁ। দেখা বুলি ক'ব নোৱাৰি, শুনিছোঁ। এই প্ৰসংগত কি ক'ব? আৰু দেখাবিলাক মই এখন কিতাপ লিখি আছোঁ, সেইবিলাক কিতাপত ওলাব সময়ত। কিতাপ লিখি আছে আপুনি? কিতাপ লিখি আছোঁ, মানে মোৰ এখন কিতাপ বুলি ক'ব নোৱাৰা, এখন কোলা অধ্যায়, য'ত মই কিছুমান মানুহৰ নামৰ সৈতে মই লিখি থৈ যাম। আৰু এখন মই মোৰ বৃদ্ধকালত মই অ'পেন কৰিম, যদি মই সিমান বয়সলৈকে জীয়াই থাকোঁ। চ' 60ৰ পিছত মই এখন কিতাপ ৰিলিজ কৰিম। আৰু মই এটা কোলা অধ্যায়, যিসকলে মোক যান্ত্ৰণা দিছে, যিসকলে মোক কিছুমান কথা কৈছে, বা যিবোৰ দেখি আহিছোঁ, যিবিলাক প্ৰশ্ন উত্থাপন কৰিলে, বহুত মানুহ আছে একো কোৱালিটি নাই, দপদপাই থাকে। বহুত মানুহ আছে কোৱালিটি আছে, ক'ৰবাত চুকত পৰি আছে। আৰু সেই চুকত পৰি থকা মানুহবিলাকেই মোৰ নিচিনা মানুহবিলাকে উঠাই আনো। বহুত কোৱালিটি থকা মানুহে ঘৰত, শিল্পীয়ে হওক পৰিচালকেই হওক, ঘৰত পৰি আছে পেট বান্ধি। কিন্তু একো কোৱালিটি নথকা কিছুমান মানুহে নিজকে সৰ্বে সৰ্বা বুলি ভাবি কাম কৰি থাকে, কাৰণ তেওঁ কপাল, এতিয়া নকওঁ আৰু, বহুত বেছি বহলাই ক'লে অলপ অসংযত হৈ যাওঁ মই, গতিকে সেইখিনি কথা নকওঁ। আপুনি বহুত বিতৰ্কিত কথা কয়, আপুনি কেইবাটাও ক্ষেত্ৰৰ লগত জড়িত, আৰু আপুনি ট্ৰেণ্ডিঙত থাকিবলৈ বিচাৰে। বহুজনৰ, বিভিন্নজনৰ কমেণ্টত দেখিবলৈ পাওঁ আপোনাৰ ফেচবুকত, ফিডতে। আপুনি ৰাজনীতিলৈ আহিব নেকি? ৰাজনীতিলৈতো এবাৰ গৈছিলোঁ মই, বিজেপিলৈ। গৈ পেলাই মই বেয়া পালোঁ, তেওঁলোকে জনতাৰ কথা শুনিব নিবিচাৰি গুচি আহিলোঁ। আৰু মোৰ এতিয়া ৰাজনীতিত যোৱা কোনো চিন্তা চৰ্চা নাই বৰ্তমান সময়ত। ৰাজনীতি ইমান মই ভাল নাপাওঁ। ৰাজনীতি নকৰাকেই মানুহে এখন আসন দিছে, যথেষ্ট মানুহৰ মনত এতিয়া প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সেই মানুহখিনিৰ লগত থাকিয়ে সুখী। ৰাজনীতি ইমান ইণ্টাৰেষ্টেড নহয়। ৰাজ্যখনৰ এটা ট্ৰেণ্ডিং বিষয় এডভান্টেজিজম 2.0। এডভান্টেজিজম 2.0ৰ কাৰণে প্ৰধানমন্ত্ৰী আহিল, চেণ্ট্ৰেল মিনিষ্টাৰ কেইবাজনো আহিল, বিভিন্ন দেশৰ বিনিয়োগকাৰী আহিল, ভাৰতবৰ্ষৰে আম্বানী, আদানী, টাটা গ্ৰুপৰ মানুহ আহিল। প্ৰায় 5 লাখ কোটি টকা বিনিয়োগ হ'ব বুলি আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ। মই নিজেও এডভান্টেজিজম 2.0লৈ গৈছিলোঁ। মোৰ প্ৰশ্নটো হ'ল, বা বিভিন্নজনৰ আমি কমেণ্ট দেখিবলৈ পাই আছোঁ, যে এডভান্টেজিজম 1 যোনখন হৈছিলে 2018 বৰ্ষত, সেই এডভান্টেজিজম 1ত যিমানখিনি বিনিয়োগৰ কথা কোৱা হৈছিলে বা যিমানখিনি MOU স্বাক্ষৰিত হৈছিলে, সেইধৰণে কাম নহ'ল। তাৰ 20-30% নহ'ল। গুৱাহাটীত টুইন টাৱাৰ হোৱাৰ কথা আছিলে, টুইন টাৱাৰ এটা হৈছেতো, নাই হোৱা ইয়াত। যোনটো ট্ৰেড চেণ্টাৰ হোৱাৰ কথা আছিলে 65 ফ্ল'ৰৰ লখৰাত,
আমি তাত চাইনবৰ্ডো দেখিছিলোঁ সেইটো নহ'ল বুলি এনে আলু গুদাম কিছুমান হৈছে কিন্তু সেইফালে তো সেইটো নহ'ল বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে কমেণ্টত লিখিছে গতিকে এইবাৰ যোনখন এডভান্টেজ আছাম 2.0 হ'ল অনুষ্ঠিত হ'ল ইয়াক লৈ আপুনি কিমান আশাবাদী অসম কিমান উচ্চ শিখৰলৈ যাব বা আপুনি এই যোনটো অনুষ্ঠানৰ অসমটো এতিয়া একদম 1 নম্বৰত গুচি গ'ল আৰু কাৰণ ইয়াৰ আগৰটোতে আধা পালোহিয়ে এতিয়া যিটো পাতিলে এইটোতো আৰু ওপৰলৈ গুচি গ'লো আৰু ইয়াত মানে ৰক্ষা নাই আৰু টুইন টাৱাৰৰ পৰা আদি কৰি হেলিকপ্টাৰ মানুহৰ ঘৰে ঘৰে পৰিব পৰা ব্যৱস্থা হৈ যাব পাৰে ক'ব নোৱাৰি কাৰণ প্ৰথমটোৰ পিছত কিমানখন কি হ'ল একো গম নাপালোঁ এতিয়া তোমাৰ কুৱেশ্যনটো এতিয়া মই তোমাকে ওলটাই সুধিব লাগে হিচাপত তুমি নিজেই প্ৰশ্নটো কৰিছা তাতে উত্তৰটো সোমাই আছে যে তুমিয়ে প্ৰশ্ন কৰিছা যে এডভান্টেজ আছাম প্ৰথমখন হ'ল টুইন টাৱাৰ হোৱা কথা আছিলে টুইন টাৱাৰ বুলি ক'লে বাকী বেলেগ কাম বহুত হৈছে কেঞ্চাৰ টুইন টাৱাৰ বুলি ক'লে মোৰ হাঁহি উঠে পালে এইবিলাক মানে এনেই অলৌকিক সপোন কিছুমান বেয়া কথা হা এইবিলাক বস্তু ইমান পচিবল নহয় সৰু সৰু কাম হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটো ক্ষেত্ৰত মই ছাপোৰ্ট কৰিছোঁ যে তেওঁ একেলগে কিন্তু আদানী আম্বানী মানে PM হা আৰু কেবিনেট মিনিষ্টাৰ যিবিলাক কেন্দ্ৰীয় মিনিষ্টাৰ চেণ্ট্ৰেল মিনিষ্টাৰ বা বাহিৰৰ যিবিলাক বৈদেশিক সচিব মন্ত্ৰী হা যিবিলাক সেই গোটেই মানুহবিলাকক যে একে ঠাইত আনি গুৱাহাটীৰ নিচিনা এখন ঠাইত খাৰা কৰালে সেইটো কিন্তু বহুত ধন্যবাদৰ পাত্ৰ কিন্তু এতিয়া ধৰক আম্বানীয়ে বিনিয়োগ কৰিম বুলি কৈ জিঅ' মাৰ্ট যদি খোলে আৰু অসমত তেতিয়াহ'লেতো দোকানীখিনিক মাৰা বুদ্ধি কৰিব বুজি পাইছেনে গতিকে সেইবিলাক যদি কৰে বেয়া হ'ব কিন্তু ফাৰ্ষ্টটোত কি কৰিলে আমি নাজানো ফাৰ্ষ্টটোত কি কৰিলে তেওঁলোকে কেনেধৰণে হেৰি কৰিছে গম পোৱা নাই গতিকে এতিয়া আদানীয়ে আহি বিনিয়োগ কৰিম বুলি কৈছে এয়াৰপৰ্টত অলৰেডি এয়াৰপৰ্টটো তেখেতে লৈয়ে থৈছে ভালৰ মাজত বেয়া আছে কি কৰিব বিচাৰিছে আমি নাজানো আৰু ইয়াৰ বিষয়ে বহুত বেছি কথা নকওঁ কাৰণ চৰকাৰ বিপক্ষে কথা ক'বলৈ মোৰ ভয় লাগে মই নকওঁ কথা কাৰণ মোৰ বহুত ভাল কাম কৰিবলগীয়া আছে মই ক'ৰবাত বাধা হ'ব নিবিচাৰোঁ মই নকওঁ সেইকাৰণে ক'বলৈ বহুত নেতা আছে নহয় বিৰোধী দলৰ নেতা এইবিলাক তেওঁলোকে ক'ব এইবিলাক বিষয়ে জুমৈ বিনোদিনী একেলগে যিটো ট্ৰেণ্ডিঙত চলি আছে মানুহে কৈ আছে ফেচবুকত লিখি আছে মই সেইকাৰণে কথাখিনি উত্থাপন কৰিছোঁ জুমৈ বিনোদিনী লৈ যিটো মানে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ যোনটো উদ্দেশ্য আছিল বা যোনটো অনুষ্ঠান হৈ গ'ল তেওঁলোকক 25,000কৈ টকা দিয়াক লৈ বিভিন্নজনে কমেণ্ট উত্থাপন কৰিছে যে এইবোৰ ফুটুকাৰ ফেন এইবোৰ পলিটিকেল ষ্ট্ৰেটেজি মানে সেইধৰণে তেওঁলোকে কুৱেশ্যন উত্থাপন কৰিছে আপুনি জুমৈ বিনোদিনী যি হৈ গ'ল এটা ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে তাক লৈ আপুনি কি ক'ব আপুনি ভাল পাইছে বেয়া পাইছে আপোনাৰ মতামত কি ছোৱালীবিলাক আহি নাচাটোতো ভালেই লাগিছে চাই আৰু যিটো কাম কৰিছে এইটোতো অসম্ভৱ এটা সম্ভৱ কৰিছে টকা পইচাবিলাক খৰচ কৰি আছে ঠিকে আছে এইবিলাক ল'ৰা ছোৱালী কিছুমানে কৈছে যে মই কি কৰিম দেউতা মাক গিফ্ট দিম কিছুমানে কৈছে মই গাহৰি পুহিম কিছুমানে কৈছে মই ছাগলী কিনিম ঠিকে আছে কিছুমানে পঢ়াত খৰচ কৰিব জুমুৰ বিনোদিনীৰ দুটা ৰেকৰ্ড হৈছে এটা হৈছে ৱৰ্ল্ড ৰেকৰ্ড আন এটা ৰেকৰ্ড হৈ গৈছে এজন পিতৃয়ে জীয়েকক পৰীক্ষা নিদি পেলাই জুমুৰ বিনোদিনী নাচিবলৈ পঠিয়াই দিছে সেইটোও কিন্তু এটা ৱৰ্ল্ড ৰেকৰ্ডতে পৰে তাৰমানে সমপৰ্যায়ত চাবলৈ গ'লে বুজিছেনে গতিকে দুইটা ৰেকৰ্ড সমানে চলি আছে আৰু এইটো একদম বাহ দিবলগীয়া কাম কৰি আছে ইয়াত আমাৰ বেয়া পাবলগীয়া কথা নাই বেয়া পোৱা মানেই আমাৰ বিপদ গতিকে আমি ভালেই পাইছোঁ খুব ধুনীয়া হৈছে সুন্দৰ হৈছে ভৱিষ্যতেও এনেকুৱা ধৰণৰ ৱৰ্ল্ড ৰেকৰ্ডবিলাক হৈ থাকিব লাগে লগত মূল্যবৃদ্ধি ৱৰ্ল্ড ৰেকৰ্ডটো লাগে বুলি ভাবোঁ মানে দেই লগত কথাবোৰ তেনেকুৱা বৈকুণ্ঠতে আমি বহুত ছিৰিয়াছ কথা পাতিলোঁ আমি অনুষ্ঠানটোৰ শেষলৈ আহোঁ ঝুমুৰ নাচো নেকি ঝুমুৰ নাচিব নালাগে ঝুমুৰ বিনোদিনীয়ে কৰা বুলি ভাবিছিলোঁ নাই এইবিলাক ধেমালি কৰি আছে যদিও এইটো মানে ল'ৰা ছোৱালীবিলাকক উলিয়াই অনাটো বহুত ভাল কাম কৰিছে দেই সঁচাকৈ তেওঁলোক বহুত গুৱাহাটীখন দেখাটো এনেকৈ নাচাটো কিন্তু বহুত ডাঙৰ কথা দেই এইটো কিন্তু মানে ৰেকৰ্ডত যাব নালাগে সেইবিলাক এনেই ভাল কাম কিন্তু এইবিলাক কৰি থাকিব লাগে মাজে মাজে 25,000 টকা দিছে মোৰ কোনো আপত্তি নাই দুখীয়া ল'ৰা ছোৱালীয়ে পাইছে বা কিছুমান ধনী ল'ৰা ছোৱালীয়ে পাইছে বিহু নাচোতে কোনোবা এজনী ছোৱালীয়ে মোৰে ভণ্টি এজনী মোৰ ভণ্টিবিলাক তেনেকুৱাই বাৰু তেওঁ দান কৰিছিলে দুখীয়া ল'ৰা ছোৱালী কিতাপৰ কাৰণে গতিকে সেই তেনেকুৱা আৰু সেইবিলাক হ'লে ভালো বাৰু দেই বেয়া চ' আমি যে ইমানবোৰ ছিৰিয়াছ কথা পাতিলোঁ আমি অনুষ্ঠানটো শেষলৈ আহিছোঁ আপোনাৰ পৰা আপুনি মই অভিনেতা যদিও বা আপুনি এই মানে বেলেগ বেলেগ মানে ক্ষেত্ৰত আপুনি জড়িত হৈ থাকে যদিও আপোনাৰ মুখত আপোনাৰ কণ্ঠটোও ভাল আপোনাৰ মুখত কিছুমান আমি গীতৰ দৰে কিছুমান আমি বেলেগ বেলেগ শুনি থাকোঁ গীত শুনো কিবা শুনো চ' আপুনি এতিয়া অনুষ্ঠানটোৰ শেষত
আজি আমাৰ ছেকেণ্ড এপিছ'ড চ' আপুনি কিবা দেহ বিচাৰ গীত হওক লোকগীত হওক কিবা পাঠ হওক আপুনি মই এনেই মাজে মাজে আপুনি কি গাব বিচাৰিব এটা গাওঁ এতিয়া ইয়াতে গালে বহুত বেছি ভাল নালাগিব ভাল লাগিব তাতে মই গাই দিছোঁ আমি ৰিভাৰ্ব লগাই দিম আচলতে এইবিলাক ফিল্ড লৈ গোৱা হয় এতিয়া তুমি যিমানবিলাক কুৱেশ্যন সুধিলা নাই সেইকাৰণে লাষ্টত চাওক আপুনি মাছে মাংস এটাও সমাধান সূত্ৰ থকা কুৱেশ্যনৰ উত্তৰে নাই তাৰমানে য'ৰ প্ৰশ্নৰ আজিকালি অসমখন এনেকুৱা হৈছে প্ৰশ্নৰ উত্তৰে কোনেও নিদিয়ে তাৰমানে আৰু নায়েই কিবা এটা সুধিলে উত্তৰে নাই আৰু মিছাতে চাওক বিতৰ্কলৈ গুচি যায়গৈ কথাখিনি আল্টিমেটলি এটা সমাধান সূত্ৰ নোলায় নহয় জানো যি হওক যেনেকৈ আমি বিয়া এখনত মাছে মাংসই আমি যেতিয়া পূৰা খাওঁ লাষ্টত অলপ মিঠাই ডিজাৰ্ট অলপ দিয়ে ন চ' আপোনাৰ পৰা সেই ডিজাৰ্টটো পাবলৈ বিচাৰিছোঁ অ হে হৰি প্ৰাণৰ কৰোণাম কিমতে তৰিছো হৰি ও এহি ত্ৰিভুৱনে কত যে অশান্তি কত যে মায়াৰ বান্ধোন হৰি কত যে মায়াৰ বান্ধোন মানে এই জীৱনটোত বহুত মায়া আমাৰ ইটোৰ পিছত সিটো মায়া আজি তুমি বিয়া পতা নাই বিয়া পাতো মায়া বিয়া পাতি দিয়াৰ পিছত বাচ্ছা মায়া তাৰপিছত বাচ্ছা হোৱাৰ লগে লগে বাচ্ছাৰ বিদ্যালয় মায়া তাৰপিছত লাহে লাহে বাচ্ছা ডাঙৰ হৈ গ'ল পৰীক্ষা ৰেংকিং মায়া আহি গ'ল তাৰপৰা ল'ৰাই লাহেকৈ বোৱাৰী অনা ছোৱালী হ'লে বিয়া দিয়া ল'ৰা হ'লে বিয়া তাৰপিছত তোমাৰ চিন্তা কি আহিব জানা ল'ৰাই বা মোক ভালকৈ চাবনে নাচায় মই লাষ্ট এটা কথাই মই মানুহক ক'ব বিচাৰোঁ এতিয়া আমি কোন ঠাইত আছোঁ সেইটো কোনেও নাচাব তাৰমানে অজস্ৰ পাৱাৰ আছে কিবা আছে হা বৃদ্ধ অৱস্থাটোৰ কথা ভাবি সদায় মানুহে কাম কৰিব লাগে আমি যে আনক অন্যায় কৰোঁ বহুত মানুহ আছে আনক অন্যায় কৰে উঠা দেখিব নোৱাৰে সেইটো নহয় বুজিছেনে উঠা কেতিয়াও মানুহক উঠাব লাগে যিমান মানুহ আপুনি যিমান আনক হেল্প কৰিব যিমান পাব্লিক ছাৰ্ভিচ দিব সিমান আপুনি গম নোপোৱাকৈ পইচা ক'ৰ পৰা আহিব সুখ ক'ৰ পৰা মানুহে যে সুখ বুলি বলিয়া মেইনলি মই কৈছোঁ নাই মানে সহায় অন্যায় বিৰুদ্ধে কাম কৰিলেই হ'ল মানে প্ৰকৃত শুদ্ধ থাকক চব সুখ পাব আমাৰ মানুহ কিছুমান যে আছে এতিয়া মোকে বহুতে কয় তোৰ ঘৈণী আৰক্ষী পত্নী আমুক তামুক কিবা কিবি মই মোৰ পত্নীক বিয়া পতা আজি 3-4 বছৰ হৈছে 3 বছৰ হ'ব এতিয়া তাৰ আগতেতো মই বৈকুণ্ঠ প্ৰিন্স পাঠক কৈছোঁ অভিনীলৰ কাণ্ডত মইতো গোটেই গুৱাহাটীত প্ৰতিবাদী সমদল উলিয়াইছিলোঁ যে ইয়াৰ এটা উচিত বিচাৰ লাগে আমাৰ জীৱনত ভয় শংকা একো বস্তু নাই তাৰমানে আমি কাকো ভয় নকৰোঁ সেইটো চেলেঞ্জ দি ক'ব পাৰোঁ যাৰ হাতত মৃত্যু আছে তাৰ হাততে মৰিম যিটো সময়ত মোৰ মৃত্যু আছে সেইটো সময়তে মৰিম বিপ্লৱী সত্তা আমাক কোনো কাৰণতে আমাক আমাৰ পথভ্ৰষ্ট কৰিব নোৱাৰে তোমাকো বহুত বহুত ধন্যবাদ বহুত কথা ক'লোঁ আধা সংখ্যক কমেণ্ট তুমি বেয়াই পাবা কাৰণ এইবিলাক ৰিয়েল কথা ঘাঁত যেতিয়া নিমখ লগাই দিয়া যায় সেই ঘাঁহে চকমক মকমক কৰিবই তাৰমানে গতিকে মোৰ কথাত নিমখৰ দৰে ঘাঁত লগাই দিয়াৰ নিচিনা মই ৰিয়েল কথা কওঁ বহুত মানুহে বেয়া পায় আৰু মই পুনৰ কৈছোঁ ফটুৱা মানুহৰ কাৰণে মই ভিডিঅ' নবনাওঁ ফটুৱা মানুহে মোৰ ভিডিঅ' চাবও নালাগে আৰু তোমাৰ এই অনুষ্ঠান আৰু দীৰ্ঘজীৱী হওক ভাল হওক তুমিও লাহে লাহে ভালকৈ কাম কৰি যোৱা মোৰ সদায় শুভকামনা আছে নতুনক সদায় আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব ধন্যবাদ বৈকুণ্ঠ দা আপুনি আমাৰ এই অনুষ্ঠানটোলৈ আহিলে আৰু ইমানখিনি সময় দিলে তো আপোনাক ধন্যবাদ জনাইছোঁ লগতে আপুনি আৰু আগবাঢ়ি যাওক আপুনি সমাজ সেৱা কাম কৰি আছে আপুনি আৰু ভাল কাম কৰক অভিনয়ৰ ক্ষেত্ৰতো আগবাঢ়ি যাওক আপোনাক ধন্যবাদ জনাইছোঁ থেংক ইউ